আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ মাজত আছে জুৰি বৰুৱা আৰু নয়নী শৰ্মা। জুৰি বৰুৱা বৰ্তমান ডিচিবি গাৰ্লছ কলেজত এছিষ্টেণ্ট প্ৰফেচাৰ যোৰহাটত আৰু নয়নী শৰ্মা তেওঁ PhD ৰিচাৰ্চ ফেলো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত। আজিৰ এই আমাৰ আলোচনাৰ বিষয়টো হৈছে এডুকেশ্যন চিষ্টেম, আমাৰ ভাৰতবৰ্ষত হায়াৰ এডুকেশ্যন চিষ্টেম। বিশেষকৈ এই লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীসকল গৃহবন্দী হৈ আছে আৰু তেওঁলোকে পঢ়াৰ প্ৰতি যিটো এটা আগত ধাউতি আছিলে, যি কাৰণে যিটো উদ্দেশ্যলৈ পঢ়ি আছিলে, হঠাতে এনেকুৱা এটা দীঘলীয়া লকডাউন হোৱাৰ কাৰণে আমি কিয় পঢ়ি আছো, লকডাউন খোলাৰ পিছত আমি কি কৰিম, সেই লৈ ছাত্ৰ ছাত্ৰীৰ মাজত এক ভীষণ ধৰণৰ এক প্ৰশ্ন জাগিছে। তেনেকুৱা স্থলত ছাত্ৰ ছাত্ৰীসকলে আচলতে কেনেকে আগবঢ়া উচিত, দ্বিতীয়তে লকডাউন শেষ হোৱাৰ পিছত আকৌ যেতিয়া নৰ্মেল অৱস্থা ঘূৰি আহিব, কেনেকে পঢ়া শুনাটো কণ্টিনিউ কৰিব লাগিব, কিদৰে কৰিলে আমাৰ পঢ়া শুনাৰ উদ্দেশ্যটো সফল হ'ব। আৰু বিশেষকে এই আলোচনাত মই নয়নী আৰু জুৰিক অনাৰ কাৰণটো হৈছে এইটোৱেই যে তেওঁলোক দুয়োগৰাকী অতি স্পষ্টবাদী। জুৰি, তুমি কোৱাচোন বাৰু নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা, বিশেষকে এই লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতা কেনেকুৱা? তুমি এগৰাকী কলেজৰ অধ্যাপক হিচাপে, সহকাৰী অধ্যাপক হিচাপে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতা কি ধৰণৰ হৈছে অকমান জনোৱা। আচলতে বিশেষকৈ এনেকুৱা ধৰণৰ এটা দুৰ্যোগৰ পৰিস্থিতি আহিব বুলি বা ঘৰতে সোমাই থাকিবলগীয়া হ'ব বুলি আমি কোনেও ভবা নাছিলো, আৰু ইয়াৰ কাৰণে আমি কোনো হয়তো আগতীয়াকৈ সাজুও নাছিলো। গতিকে এই পৰিস্থিতিটো আনকি অকল ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয়, আমাৰ নিচিনা মানুহৰ কাৰণে বা আমাতকৈ বয়সস্থ মানুহৰ কাৰণেও এটা খুব দীঘলীয়া আৰু পাৰ কৰিবলৈ কঠিন ধৰণৰ এটা পৰিস্থিতি। গতিকে এই সময়ছোৱাত এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই যিখিনি মোৰ ছাত্ৰ ছাত্ৰীৰ পৰা বা মই যিখিনি ছাত্ৰ ছাত্ৰীক পঢ়াইছিলো আগতে, কটনত হওক বা এতিয়া DCBত, আনকি মোৰ যিখিনি দূৰ সম্পৰ্কীয়, মানে মোৰ কাজিন বা এনেকুৱা ধৰণৰ যিবিলাকে এতিয়া নতুনকৈ মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, সিহঁতৰ লগত মই কথা পাতি এটা কথা ধৰিব পাৰিছো যে অনিশ্চয়তাটো তেওঁলোকৰ মনত এটা বেলেগ ধৰণে সোমাই গৈছে। কাৰণ কি হ'ব, কাৰণ ক'তো তেওঁলোকে এটা স্পষ্ট ধৰণৰ মত দেখিবলৈ পোৱা নাই। না ঘৰখনত পাইছে মাক দেউতাকৰ পৰা, না শিক্ষানুষ্ঠানত পাইছে, বা না বাহিৰৰ মিডিয়া বা ছ'চিয়েল মিডিয়াত পাইছে। এনেকুৱা ধৰণৰ পৰিস্থিতিত আচলতে তেওঁলোকৰ মনলৈ হতকাই অহা প্ৰশ্নটো হৈছে যে ইয়াৰ পিছত কি হ'ব। আৰু বিশেষকৈ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ টেকনিকেল এডুকেশ্যন লৈ আছে, যিবিলাকে বেংকৰ পৰা লোন লৈ পঢ়ি আছে, বা যিবিলাকে এটা হিউজ এমাউণ্টৰ মানি তেওঁলোকে ইনভেষ্ট কৰিছে পঢ়াত, তেওঁলোকৰ কাৰণে এইটো পৰিস্থিতি হেণ্ডেল কৰাটো যথেষ্ট কষ্টকৰ হৈ পৰিছে বুলি মই ভাবো, দেখিছো মই বহুতৰ ক্ষেত্ৰত। কিন্তু মই জেনেৰেলাইজ ভিউ এটা দিব নোৱাৰো, কাৰণ মোৰ হয়তো ইমানখিনি মানে কেপাচিটি নাই যে মই চবৰে মতামতখিনি ইয়াত ব্যক্ত কৰিব পাৰিম। কিন্তু মই যিখিনি ছাত্ৰ ছাত্ৰীৰ লগত পোনপটীয়াকে কথা পাতিছো বা বিভিন্ন ধৰণৰ যোৱা কিছুদিন ধৰি মই বিভিন্ন ৱেবিনাৰত আছো, নিজৰ ভাইটি ভণ্টি বিলাকৰ লগতো মই এই সম্পৰ্কীয় কথাবিলাক আলোচনা কৰিছো, এতিয়া দেখিবলৈ পাইছো যে তেওঁলোকৰ মনত এটা অনিশ্চয়তা সোমাই গৈছে, ইয়াৰ পাছত কি হ'ব। বিশেষকৈ যিখিনি ফাইনেল ছেমিষ্টাৰৰ ষ্টুডেণ্ট, তেওঁলোকৰ যিহেতু বহুতখিনি কাম থাকে, ডেজাৰ্টেশ্যন থাকে, চিনপচিছ থাকে, বা বিভিন্ন ধৰণৰ এনেকুৱা যিবিলাক চিলেবাছৰ সৈতে সম্পৰ্কিত যিবিলাক বস্তু থাকে, যিবিলাক তেওঁলোকে ফিল্ডত গৈ কৰিব লাগে, ফিল্ডৰ পৰা ডাটা তেওঁলোকে কালেক্ট কৰিব লাগে, তাৰপিছত তেওঁলোকে এখন ডেজাৰ্টেশ্যন লিখিব লাগে। গতিকে তেওঁলোকৰ এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈছে যিবিলাকত অনিশ্চয়তা আহিছে। কিন্তু তাৰ সমান্তৰালভাৱে মই দেখিবলৈ পোৱা যিটো ধনাত্মক দিশ, সেইটো হৈছে যে বহুতো ছাত্ৰ ছাত্ৰী মই ফোন পাইছো, বিশেষকৈ কটনৰ বহুতো ছাত্ৰ ছাত্ৰী মই ফোন পাইছো, যিসকলে নতুন নতুন ধৰণৰ কিছুমান কাম কৰিছে, নিজে কিছুমান ফিল্ড ৱৰ্ক কণ্ডাক্ট কৰিছে তেওঁলোকে নিজৰ মাজতে, নিজৰ পিয়াৰ গ্ৰুপৰ মাজতে, যে অনলাইন এডুকেশ্যনে তেওঁলোকৰ মগজুত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে, বা তেওঁলোকৰ ঘৰুৱা পৰিৱেশত অনলাইন এডুকেশ্যন ল'ব পৰা পৰিস্থিতি আছে নে নাই। আৰু তাৰ লগতে যিবিলাক বিভিন্ন শিক্ষানুষ্ঠানত, এতিয়া আমি DCBতে কেইদিনমানৰ আগত এখন অনলাইন ৱেবিনাৰ পাতিছিলো দুদিনীয়াকৈ, তাতো মই দেখিছো যে বিভিন্ন মানে প্লেটফৰ্মৰ মানুহ আহিছে, য'ত তেওঁলোকে নিজৰ মতামতসমূহ ব্যক্ত কৰিছে, অকল মানে এডুকেশ্যন ছেক্টৰে নহয়, বেলেগ বেলেগ দিশৰ। গতিকে এই যিটো পৰিস্থিতি, তাত এটা দিশ হয় যে আমাৰ অনিশ্চয়তা আছে, কিন্তু তাৰ সমান্তৰালভাৱে এইটো দিশো মন কৰিবলগীয়া যে এছাম ছাত্ৰ ছাত্ৰীয়ে এতিয়া পঢ়াত নিজৰ এটা নতুন ধৰণে তেওঁলোক আকৃষ্টও হৈছে। গতিকে মই যিখিনি ছাত্ৰ ছাত্ৰীৰ লগত অন্তত ব্যক্তিগতভাৱে সংযোগত আছো, তেওঁলোকৰ পৰা মই দেখিবলৈ পোৱা ধনাত্মক দিশটো হৈছে যে তেওঁলোকে এতিয়া নতুন নতুন ধৰণৰ বস্তু পঢ়িবলৈ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে মই যদি আজি এজন ষ্টুডেণ্ট, মই কালি কথা পাতিছিলো, চাহিল
বুলি কটনৰে হয় হি বেসিক্যালি হি ইজ ফ্ৰম দ্য বেকগ্ৰাউণ্ড অফ GIS আমি যেটো জিওগ্ৰাফিক্যাল ইনফৰমেশন সিস্টেম বুলি কওঁ জিওগ্ৰাফিত এখন পেপাৰ থাকে স্পেশাল পেপাৰ সো হি এখন এটা সোশ্যাল জিওগ্ৰাফিৰ ওপৰত পেপাৰ লিখিব বিচাৰিছে the social geography যেহেতু তাৰ স্পেশালাইজেশন নহয় গতিকে হি মোৰ পৰা কিছু আইডিয়াজ বিচাৰিলে আৰু মই যেতিয়া তাক কিছুমান কথা এনেকুৱাকে কৰিব পাৰা বুলি ক'লো তেতিয়া হি কৈছে মই সোশ্যাল জিওগ্ৰাফি কো পঢ়াই নাছিলো মই নতুনকে পঢ়িবলৈ ষ্টাৰ্ট কৰিব লাগিব এতিয়া সো these are the positive sides মানে ষ্টুডেন্টসেও এতিয়া দেখিবলৈ পাইছে যে আমাৰ সমাজ আমাৰ সন্মুখত আমাৰ ঘৰখনৰ মানে জপনা খোলাৰ পৰা বা গেটখন খোলাৰ পৰা আমাৰ সমাজখন সলনি হৈছে এই সমাজখনত আমি বিভিন্ন ধৰণৰ বস্তু যিবিলাক আগতে আমি থিওৰিটিক্যালি পঢ়িছিলো যিবিলাক আমি বিভিন্ন ধৰণৰ থিওৰিৰ মাধ্যমত আয়ত্ত কৰিছিলো সেইবিলাক আমাৰ চৌপাশত হৈ আছে এতিয়া কেনেকৈ মানুহে কাম হেৰুৱাইছে কেনেকৈ মানুহৰ মানুহ বিভিন্ন ধৰণৰ নিয়োগত জড়িত হৈ থকা মানুহে নিজৰ কাম হেৰুৱাইছে আনকি নিজৰ ব্যক্তিগত সম্পৰ্কৰ পৰা ব্যক্তিগত কেৰিয়াৰলৈকে বা ব্যক্তিগত কেৰিয়াৰৰ পৰা সমাজখনলৈ তেওঁলোকৰ কৰণীয় হিচাপে যিখিনি দায়িত্ববোধ সেইবোৰ কেনেকৈ সলনি হৈছে সো মই ভাবো এই সময়ছোৱাত যদিও অনিশ্চয়তা আছে ছাত্ৰ ছাত্ৰীসকল কিন্তু বহুত পৰিমাণে সজাগ হৈছে সেয়া সোশ্যাল মিডিয়াত হ'ব পাৰে সেয়া ব্যক্তিগতভাৱে হ'ব পাৰে সেয়া ঘৰখনৰ বিভিন্ন আড্ডাত হ'ব পাৰে মানে এই সজাগতাটো কিন্তু আগতে কেতিয়াও আমি দেখিবলৈ পোৱা নাছিলো গতিকে মই সদায় পজিটিভ সাইডটোক মানে গুৰুত্ব দি ক'বলৈ যাওঁ যে এই অনিশ্চয়তাৰ মাজতো কিন্তু আমাৰ মাজত কিছুমান ধনাত্মক দিশ আছে যিবিলাকে অন্তত এই দুৰ্যোগৰ পৰৱৰ্তী পৰ্যায়ত আমাক কিছুমান নতুন প্ৰশ্নৰ মুখামুখি হ'বলৈ সাহস দিব এই ইয়াতে ছাত্ৰ ছাত্ৰীসকল সজাগ হোৱা বুলি আমি বাৰু গম পালো এইখিনি টিচাৰ্ছৰ ৰোলটো কি হ'ব তেনেহলে এইখিনি সময়ত এইখিনি সময়ত আটাইতকৈ চ্যালেঞ্জিং কোৱেশ্চনটোৱে মই গোটেই টিচাৰক সামৰি নললো মই যিহেতু নিজেও এগৰাকী শিক্ষয়িত্ৰী গতিকে মই এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবো মই এইটো কথা আগতে ফেচবুকতো লিখিছো যে বিশেষকৈ এজন টিচাৰ সদায় আমাৰ যিটো মানে সো কল ট্ৰেডিশনেল শিক্ষা ব্যৱস্থা হেতুত এজন শিক্ষক অকল শিক্ষকেই হয় তেওঁ কাউন্সিলৰ হ'বগে নোৱাৰে বা তেওঁ মানে এডুকেশনাল কাউন্সিলৰ বা অন্যান্য সাইকোলজিক্যাল কাউন্সিলৰ হ'ব নোৱাৰে কাৰণ বহুত ধৰণৰ সীমাবদ্ধতা থাকে আৰু যেহেতু মোৰ অভিজ্ঞতা শিক্ষক বৃত্তিটোত যথেষ্ট মানে চালুকীয়া পৰ্যায়ৰ কাৰণ মই খুব কম সময়ৰ বাবেহে বা এক বছৰ মানৰ কাৰণে মই শিক্ষাদান পদ্ধতিৰ লগত জড়িত হৈ আছো গতিকে সেইখিনি অভিজ্ঞতাৰ ভিত্তিত যদি মই ক'বলৈ যাওঁ যে এজন শিক্ষক এতিয়া বহুত নমনীয় হ'বলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ লগত কাৰণ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী বয়স অনুযায়ী বা তেওঁলোকৰ আৰ্থিক মানে পৰিয়ালৰ আৰ্থিক ক্ষমতা অনুযায়ী বেকগ্ৰাউণ্ড অনুযায়ী তেওঁলোকৰ মানসিক অৱস্থাটো বেলেগ বেলেগ হয় বহুতৰ কাৰণে কেৰিয়াৰটো বহুত মেটাৰ কৰে বহুতৰ কাৰণে কেৰিয়াৰটোতকে তেওঁ কেনেকে পাছ হৈ এটা ভাল চাকৰি ল'ব সেইটো মেটাৰ কৰে বহুতৰ কাৰণে হয়তো উচ্চ শিক্ষাটো মেটাৰ কৰে গতিকে এই যেটো ভেৰিয়েশন ছাত্ৰ ছাত্ৰী কেৰিয়াৰৰ হৈতে বা তেওঁলোকৰ মনস্তাত্ত্বিক দিশৰ হৈতে এইটো হৈতে মানে সমতা স্থাপন কৰি চলাটো এজন শিক্ষকৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে বিশেষকৈ এই সময়ছোৱাত আৰু মই যদি মানে 18ৰ পৰা 25ৰ ভিতৰৰ যিখিনি মানে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ কি হয় বহুতৰে এনেকুৱা হৈছে যে অনলাইন এডুকেশ্যনৰ লগত তেওঁলোকৰ যেটো পূৰ্বতে কোনো ধৰণৰ সম্পৰ্ক নাছিল গতিকে এটা সাধাৰণ সেল ফোনেৰে তেওঁলোক চলিব পাৰিছিলে কিন্তু কি হয় এটা সাধাৰণ সেল ফোনত সকলো এপ যদিও ডাউনলোড কৰিব পাৰি কিন্তু এটা সাধাৰণ সেল ফোনত সকলো ধৰণৰ এসাইনমেন্ট কৰিব তাত সেই ধৰণৰ এটা মানে এটা সময় সীমা বা এটা টেকনিক্যাল যিখিনি সুবিধা সেইখিনি নাথাকিব পাৰে গতিকে বহুতক এটা ল্যাপটপৰ প্ৰয়োজন হয় যেটো বহুতৰে নাথাকে এতিয়াও নাই গতিকে এই সময়ছোৱাত গতিকে তেওঁলোকৰ বাবে এটা প্ৰত্যাহ্বানো হৈছে যে কেনেকে এই এসাইনমেন্টবোৰ সাবমিট কৰিব কেনেকে লিখিব কোড গৈ লিখিব কাৰ সহায় লব এতিয়া মই মোৰ বহুত ষ্টুডেন্টৰ লগত যেতিয়া অনলাইন ক্লাছ কৰিছিলো এতিয়া বহুতে কয় মেম বহুত এসাইনমেন্ট হৈছে শেষ কৰক আৰু এনেকে গতিকে মই এটা চান্স দিছিলো যে তোমালোকে এনেকুৱা কৰিব পাৰা নেকি ঠিক আছে টেক ইউৰ টাইম তুমি এমাহ পিছতে মোক দিয়া কিন্তু একদম ভালকে কৰিব লাগিব এসাইনমেন্টটো তেনেকুৱাকে বহুত ষ্টুডেন্টে যিখিনিয়ে নিজকে এই সিস্টেমটোৰ লগত মানে সামঞ্জস্য ৰাখি চলিব পাৰিছে তেওঁলোকে সাবমিটও কৰিছে মই ভাবো এজন শিক্ষকৰ কাৰণে এই সময়ছোৱাত আটাইতকৈ প্ৰত্যাহ্বানমূলক দিশটো হৈছে যে কেনেকৈ নিজৰ ছাত্ৰ ছাত্ৰী মনস্তাত্ত্বিক দিশসমূহৰ লগতো তেওঁলোক পৰিচিত হ'ব মই নিজে এইকেইদিন বহুতখিনি সাইকোলজি পঢ়িছো বা বহুত ধৰণৰ এনেকুৱা কিছুমান সাইকোলজিক্যাল ইমোশনাল বেলেন্স কেনেকে ৰাখিব পাৰি নিজৰ লগতে আনকো কেনেকে এই সম্পৰ্কে জ্ঞাত কৰিব পাৰি কাৰণ মই ভাবো উপদেশ দিয়াটো সহজ কথা কিন্তু উপদেশ দিয়াৰ আগতে আপুনি কেনেকুৱা ধৰণে এজন মানুহৰ মনৰ জগতখন পঢ়িব তাৰ পিছত তেওঁ কেনেকে মানে এইটো কৰক বুলি এটা
দিশ দেখুৱাব, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে এই সময়ছোৱাত বিশেষকৈ শিক্ষকসকলৰ মূল কৰণীয়টো হৈছে তেওঁলোক কেনেকে নিজকে আপ টু ডেট কৰিব। অনলাইন নিজকে এডুকেশ্যনে আপডেট নহয়, হয়, অনলাইন এডুকেশ্যনে বুলি নহয়, কেনেকৈ নিজৰ বিভিন্ন ধৰণৰ কেপাবিলিটিজ বিলাক বঢ়াব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীতকৈ শিক্ষকসকলৰ প্ৰত্যাহ্বানটো এই সময়ছোৱাত আটাইতকৈ বেছি বুলি মোৰ অনুভৱ হৈছে। ঠিক আছে জুৰি, পৰৱৰ্তী সময়লৈ আকৌ আহিম এই বিষয়টোত। এতিয়া মই নয়নীলৈ আহিব বিচাৰিছো। নয়নী, তুমি এইখিনি সময়ত কেনেকে ধৰণে আছা, তোমাৰ লগ বন্ধুবোৰ কেনেকে আছে হোষ্টেলত যিসকল ছাত্ৰ ছাত্ৰী আছে, আৰু তাত শিক্ষকসকলে কেনেকুৱা ধৰণৰ পাৰ্ট প্লে কৰি আছে বৰ্তমান সময়ত? মোৰতো ক'ব গ'লে আমি ৰিচাৰ্চ মানে PhDৰ বহুত কম, একচুৱেলি কেম্পাছতে বহুত কম ল'ৰা ছোৱালী বাচি আছে মানে এতিয়া ক'ব গ'লে। বহুতে এতিয়াও ঘৰ গৈয়ে আছে আৰু কোৱান্টিটি আমাৰ কমি আহি আছে ক'ব গ'লে। বাট যিমান আমাৰ যেনেকুৱা PhD লেভেলত আমাৰ ছুপাৰভাইজাৰ থাকে, আৰু চব ছুপাৰভাইজাৰৰ আণ্ডাৰত ডিফাৰেণ্ট বেচেছ অফ PhD মিলি পেলাই এটা ৰিচাৰ্চ গ্ৰুপ নিচিনা ফৰ্ম হৈ থাকে। চ' যেনেকুৱা মোৰ ছুপাৰভাইজাৰ আণ্ডাৰত এটা ৰিচাৰ্চ গ্ৰুপ আছে, তেনেকে চব ছুপাৰভাইজাৰ আণ্ডাৰত ইফ দে ৱান্ট টু দে কেন হেভ আ ৰিচাৰ্চ গ্ৰুপ। সেইটো কেনেকে মেনেজ কৰে সেইটো অবভিয়াছলি প্ৰত্যেক ছুপাৰভাইজাৰৰ নিজৰ কথা। সেই ৰিচাৰ্চ গ্ৰুপৰ লগত এনেও আমি অৰ্ডিনাৰী টাইমছত সদায় এটা উইকত এবাৰ লগ ধৰোৱে গোটেই মানুহখিনি, কাম কি কৰি আছো আপডেট দিবলৈ, বা ছাৰে যদি নতুন কিবা কাম কৰিলে সেয়াও আমাৰ লগত শ্বেয়াৰ কৰিলে, বাকী নহলে অলপ বহি মেলি চাহটো খালো, তেনেকে। এইটো অৰ্ডিনাৰী টাইমছত আমাৰ হেৰি আছিলে। এতিয়া লকডাউন ষ্টাৰ্ট হোৱাৰ পিছত আমাৰ এতিয়া কি হৈছে, সেই বস্তুটো অনলাইনলৈ শ্বিফ্ট হৈছে। আৰু অনলাইনত যিহেতু আমি কোনো ইমান আমি একো কাম একচুৱেলি কৰা নাই, বিকজ বহুতৰ ফিল্ড ৱৰ্ক ৰখি গৈছে, এইবিলাক ৰখি গৈছে আমাৰ চবৰে। সেইকাৰণে আমি এতিয়া কি কৰিছো, কিবা নহয় কিবা এনেকুৱা পেপাৰ চেপাৰ এখন লৈ ডিছকাছ কৰো, তেনেকে আমাৰ মিটিং বিলাক চলি আহিছে মানে এই গোটেই 3 মাহ ধৰি এতিয়া। কিন্তু ক'ব গ'লে যিটো জুৰিবাৰ কথাটো ক'লে, টিচাৰে কেনেকৈ এডজাষ্ট কৰিছে, এতিয়া মোৰ ছুপাৰভাইজাৰৰ সেইটো প্ৰব্লেম নাই, বিকজ তেওঁ অলৰেডিটো কৰি আহিছে আগৰ পৰা এইবিলাক কণ্ডাক্ট কৰা, মিটিং কণ্ডাক্ট কৰা, বা বাহিৰৰ মানুহৰ লগত অনলাইন থ্ৰু দি কথা পতা, এইবিলাক কিবা কিবি কৰা। কিন্তু মই যিমান দূৰ শুনিছো বহুত টিচাৰৰ কাৰণে এইটো নতুন এক্সপিৰিয়েঞ্চ হয়, ইভেন JNUটো হয় ইনফেক্ট ক'ব গ'লে। কাৰণ কি সিহঁতে কেনেকুৱা দেখো, এইটো আমি কেতিয়াবা মানে এটা মাইনুট এক্সাম্পল, যেতিয়া যোৱা 2 বছৰ নে 1 বছৰ আগতে মানে এইটো আমাৰ ইউনিভাৰ্চিটিত ওলাইছিল যে যিবিলাক PhD ভাইভা হ'ব সেইবিলাক চব স্কাইপত হ'ব, মানে এক্সামিনাৰজনক মাতা নহব কেম্পাছলে। বা আগতে যিটো ৰিচুৱেল হয় এনে মাতা হয় ন এক্সামিনাৰজনক, 2জন এক্সামিনাৰ থাকে, MPhil আৰু PhD ভাইভা তেনেকে। তাৰপিছতে তেতিয়া আমি এইটো বহুত ৰিয়েলাইজেশ্যন কৰিছিলে, এক্সামিনাৰ বিলাক মেক্সিমাম অলপ মানে ডাঙৰ বয়সৰ বা বৃদ্ধ বয়সৰ এনেকুৱা হয়, যোনে ৰিটায়াৰ্ডো হৈ যায়, তেওঁলোককো পঠোৱা হয় PhD এক্সামিন কৰিব। কিন্তু তেওঁলোকৰ থ্ৰু দি আমাৰ এইফালে স্কাইপ থাকিলেও তেওঁলোকৰ লগত কমিউনিকেট কৰা বহুত ডিফিকাল্ট হৈ যায়। টেকনলজিটো ইউজ কৰাত প্ৰব্লেম থাকে, কেতিয়াবা নেটৱৰ্কো নাথাকে, বহুতে ঘৰৰ ওচৰে ৱাইফাই নাৰাখে, নৰ্মেল নেটটো দিয়ে চলি থাকে। এতিয়া তুমি MPhil বা PhD ভাইভা এটা মিনিমাম 1 ঘণ্টাৰ ভাইভা, তাতে তেনেকুৱা স্থলত মানে এনেকুৱা অৱস্থাও হৈ পাইছে যে আমি হোৱাটছএপত লাষ্টত গৈ হোৱাটছএপ কলত মানে ভাইভা হৈছে, বা স্পীকাৰ ফোনত থৈ পেলাই ভাইভা হৈছে। সেনেকুৱা এটা টেকনলজিকেল যিটো এটা মানে যিটো কোঅৰ্ডিনেশ্যন নাথাকা বস্তুটো হয়, সেইটো আগৰ পৰা আমি লক্ষ্য কৰি আহিছো, আৰু এতিয়া এইটো বহুত বেছি এপাৰেণ্ট হৈ গৈছে। তথাপি বিকজ এনেকুৱা জুম, গুগল মিট এনেকুৱা অপচনছ বিলাক আহিছে, আৰু ষ্টুডেণ্ট বিলাকে টিচাৰৰ লগত কোঅৰ্ডিনেট কৰি লয়, মিটিং বিলাক এতিয়া নৰ্মেলি অলপমান চবে অলপ এডজাষ্ট কৰি লৈছে আৰু মানে কথাবিলাক পাতিবলৈ বা কৰিবলৈ। কিন্তু এটা ডিফিকাল্টি আছে, আৰু সেইটো যিটো জুৰিবাই ক'লে সেইটো বহুত সঁচা কথা, যে আমি টিচাৰ বিলাকৰ এডুকেশ্যনৰ টাইমত, টিচাৰ এডুকেশ্যন যিটো ইভেন ফৰ স্কুলছ অৰ ফৰ হায়াৰ এডুকেশ্যন, টিচাৰ BEd এনেকুৱা আই থিংক ICTৰ এটা প্ৰগ্ৰামৰ শিক্ষা দিয়া হয়, ICT কেনেকৈ ইউজ কৰিব লাগে ক্লাছৰুমত, যিহেতু আজিকালি স্মাৰ্ট ক্লাছৰুম মেক্সিমাম স্কুল বিলাকত। কিন্তু এনেকুৱা ধৰণৰ অনলাইন টিচিঙত কি এটিকেট মেইনটেইন কৰিব লাগে, কেনেকে এটা মানে সেইটো ইট ইজ নট জাষ্ট লিমিটেড, কাৰণ কি বডি লেংগুৱেজ বহুতখিনি মাইনাছ হৈ যায়, পিয়ৰ লাৰ্ণিঙৰ যিটো কনচেপ্ট সেইটো একদম নোহোৱা হৈ যায় হঠাৎকে। সেইবিলাক বহুত বস্তু যিটো টিচাৰে এটা একমোডেট কৰিব লাগে অনলাইন ক্লাছ এটাত, সেইটো মিছ আউট হৈ গৈ আছে। সেইটো বস্তুলৈ মই মানে বহুত আৰ্টিকেলছ একচুৱেলি লিখি আছে, পাৰ্চনেল এক্সপিৰিয়েঞ্চক হওক বা ৰিচাৰ্চ আৰ্টিকেলছ হওক, বহুতখিনি আৰ্টিকেলছ ওলাইছে। আৰু যিমান দূৰ পঢ়ি সেইটো এটা গম পোৱা গৈছে যে একচুৱেল ক্লাছৰুম লাৰ্ণিঙৰ কিন্তু ছাবষ্টিটিউট নহয় অনলাইন লাৰ্ণিং। আমাৰ যিটো হ'ল হাইয়েষ্ট ৱৰ্কিং এজ পপুলেশ্যন আমাৰ ইণ্ডিয়াত, আৰু সেইটো কেতিয়ালৈকে 2030 লৈকে একদম পিক হ'ব এই বস্তুটো। তেনে স্থলত আমাৰ যি হায়াৰ এডুকেশ্যন চলি আছে গোটেই ভাৰতবৰ্ষত, তেওঁলোকে এই পপুলেশ্যনটোক টেকেল কৰিব পাৰিবনে? আৰু যদি ছাপ'জ ধৰি লৈছো কেনেবাকে নোৱাৰে,
তেনেহ'লে এইটো এক বিদ্ৰোহ, এক ব্লাষ্ট হোৱা নিচিনা হ'ব। এই ল'ৰা ছোৱালীসকলে যিসকলে পঢ়ি আছে তেওঁলোকে যদি চাকৰি বাকৰি নাপায়, সংস্থান নাপায়, ইমান টকা খৰচ কৰি, এতিয়া চাপোজ MIT ইউনিভাৰ্চিটিৰ কথা বহুত চলি থাকে, তাত এনেকুৱা মানে হায়াৰ এডুকেশ্যন কৰ্চৰ 50 to 100 মানে কৰ্চ আছে, নতুন কিবা কিবি বহুত কৰ্চ আছে, আৰু প্ৰতি বছৰতে একোজন ছাত্ৰই তাৰমানে 2 লাখ টকাটো মিনিমাম, তাৰমানে 2 লাখৰ পৰা 5 লাখ 10 লাখলৈকে হ'ব পাৰে। মানে MIT ইউনিভাৰ্চিটিত হাজাৰ হাজাৰ ল'ৰা ছোৱালী পঢ়ে, প্ৰাইভেট কৰ্চ বিলাক কৰি আছে, কিন্তু সেই হিচাপেতো এমপ্লয়মেণ্ট নাই। সেইটো মই এটা মাত্ৰ উদাহৰণ কৰো, তেনেকুৱা প্ৰাইভেট ইউনিভাৰ্চিটি ঢেৰ আছে, আৰু তাৰপিছত আমাৰ পাব্লিক ইউনিভাৰ্চিটিজবোৰ আছে। কেনেকে হ'ব, কেনেকে কোপ আপ কৰিব তাৰমানে এই বস্তু? একচুৱেলি এইটো এটা ভয় লগা চিটুৱেশ্যনলৈ আমি গৈ আছো, এণ্ড সেই বস্তুটো কেনেকে এইটো কেনেকে বুজাম, মই একচুৱেলি অলপমান কনফিউজনত থাকো সদায় এই বস্তুটো লৈ পেলাই। মোৰ এতিয়া মনত আছে 10 বছৰমান আগত আমি যেতিয়া কলেজত আছিলো, যেতিয়া ডিবেট কৰিব যাওঁ, তেতিয়া ডেমোগ্ৰাফিক ডিভিডেণ্ড ৱৰ্ডটো বহুত ইউজ হৈছিলে। এণ্ড মই যেতিয়া JNU কাৰণে এপ্লাই কৰিছিলো, মোৰ তেতিয়া যিটো MPhil প্ৰপ'জেল আছিল, দেট ৱাজ অন এডুকেটেড আনএমপ্লয়মেণ্ট। মানে সেই ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ লগত ৰিলেটেড বস্তু এটা যিটো বাৰে বাৰে ওলাই থাকে, দেট ইজ এডুকেটেড আনএমপ্লয়মেণ্ট। যে তোমাৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, কিন্তু সিহঁতক এমপ্লয় কৰিব পৰা জব নাই। সেই বস্তুটো ইম্পৰ্টেণ্ট হয়, কিন্তু একদম এটা ৰিলেটেড বস্তু ইটোও হয় যে ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ পৰা ভালকে সেইটো এটা কেপিটেল বনাবলে, হিউমেন কেপিটেল ফৰ্মেশ্যন যিটো বস্তু হয়, তাতে বহুত দুটা ইম্পৰ্টেণ্ট বস্তু হয়, হেল্থ এণ্ড এডুকেশ্যন। সেই দুটা মোৰ ভালকে প্লেচ কৰি ক'বলৈ মানে অলপমান খেলি মেলি এই কাৰণে লাগে, বিকজ গভৰ্ণমেণ্টে এটা সময়ত এডুকেশ্যনত ইনভেষ্ট কৰিছিল। RT এক্টটো যিটো আহিছিলে, সেইটো সময়ত এইটো ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ লগত বহুত লিংক কৰি কথা কোৱা হৈছিল যে RT এক্ট উইল প্ৰপেল দ্য য়াংষ্টাৰ্ছ টুৱাৰ্ডছ মানে সেইটো ডেমোগ্ৰাফিক ডিভিডেণ্ডটো আমি সেইটো বেনিফিট কৰিব পাৰিম, সেইটো এভেঞ্চুৱেলি হৈ উঠিব। কিন্তু লাহে লাহে গভৰ্ণমেণ্টৰ ডিছকৰ্চৰ পৰা এই ডেমোগ্ৰাফিক ডিভিডেণ্ড ৱৰ্ডটো লাহে লাহে গুচি গ'ল একদম। তাৰপিছত আমি দেখিলো যে এতিয়াৰ ডেটত, যেতিয়া মই অলৰেডি ক'লো যে এডুকেশ্যন আৰু হেল্থ কেয়াৰত যদি আমি ইনভেষ্ট কৰিব লাগে, দেট হেজ টু কাম মষ্টলি ফ্ৰম দ্য গভৰ্ণমেণ্ট। বিকজ এডুকেশ্যন আৰু হেল্থ এনেকুৱা এটা বস্তু য'ত তুমি ডাইৰেক্টলি একো ৰিজাল্ট নেদেখা, ইউ হেভ টু গো থ্ৰু দ্য প্ৰচেছ টু কাম ইন টু এ ৰিজাল্ট। এতিয়া MITৰ কথা যিটো হ'ল, ইমানখিনি পইচা ইনভেষ্ট কৰিলেও চব ল'ৰা ছোৱালীটো সমানে নোলায়। কিছুমানে তাৰ পৰা ভাল লৈ পেলাই ছ'চিয়েল কেপিটেল বেকআপ থাকিলে বা লিংক থাকিলে ভালকে গৈ ওলাই যাব, কিন্তু সিমান লাখ টকা দি পেলাই ষ্টুডেণ্ট এটা আনএমপ্লয়ড হৈ থাকি যাব পাৰে। এটা প্ৰচেছত হ'লে কেটেগৰিজ অফ ষ্টুডেণ্ট ওলায়। হেল্থৰো তেনেকুৱা এটা কথা, বেমাৰ এটাৰ চবতে চব বডিটোৱে যেনেকুৱা ৰিয়েক্ট কৰে, সেইটোৰ লগত বেমাৰৰ পৰা কেনেকুৱা ৰিকভাৰী হয় সেইটোৰ লগত বহুত ডিপেণ্ড কৰে। এই বস্তু দুটাত সেইকাৰণে গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্ট বহুত ইম্পৰ্টেণ্ট। চ' স্পেচিয়েলি যদি আমি সঁচাকে ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ যদি আমি সঁচাই বিচাৰিছিলো এনেকুৱা কিবা হ'বলে, গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্টৰ ৰোলটো আটাইতকৈ বেছি হয়। কিন্তু আমি কাৰেণ্টলি কি দেখি আছো যে গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্ট লাহে লাহে নোহোৱা হৈ গৈ আছে। মোক ৰিচেণ্টলি এজন তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰই মোক প্ৰশ্ন কৰিছিলে যে আবিদ্যা, মই তেজপুৰ ইউনিভাৰ্চিটিত BSc কৰিলো, কিন্তু মোৰ MSc মোৰ আৰু কৰিব মন নাই, মোৰ কিবা এটা কৰিব মন আছে। তেতিয়া এই প্ৰশ্নটোৰ মানে এনেকুৱা ধৰণৰ, চাপোজ যদি তোমাৰ ক্ষেত্ৰত প্ৰশ্ন আহে, আমাৰ বহুত ল'ৰা ছোৱালীয়ে BSc বা BA কৰি আছে বা BCom কৰি আছে, আৰু তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিব লাগে কাৰণে কৰে, কিন্তু বা তাৰপিছত ৰিচাৰ্চো কৰে, কিন্তু কিহৰ কাৰণে কৰিব সেইটো বহুতে নেজানে। কিন্তু যদি আমি, যিটো তুমি কাউন্সেলিঙৰ কথা ক'লা, আমাৰ যদি কলেজ লেভেলতে যদি আমাৰ কাউন্সেলিংটো ভালদৰে হ'লহেঁতেন, ল'ৰাজনৰ একচুৱেলি তেওঁৰ পটেঞ্চিয়েলিটি কি আছে সেইটো যদি তেওঁ নিজে গম পালেহেঁতেন, তেতিয়া হয়তো তেওঁ, এতিয়া চোৱা, UPSC হওক বা ACS হওক, সেইটোৰ কাৰণে তোমাৰ গ্ৰেজুৱেশ্যনহে লাগে কেৱল। ভাৰতবৰ্ষৰ যিকোনো এটা চৰকাৰী চাকৰি কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে। এতিয়া বহুত ছাত্ৰ ছাত্ৰী কি কৰে, মানে তুমি কোৱাচোন বাৰু, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই যে পঢ়ি থকাৰ সময়ত এই যে কেৰিয়াৰ কনচিয়াছনেছটো কিমানখিনি থাকে, কেনেকে ভাবিব লাগে কোৱাচোন বাৰু? এই যে ছাত্ৰজনে ক'লে মই BSc কৰিছো, এতিয়া আৰু মোৰ MSc কৰিবলৈ মন নাই, মই চাকৰি বিচাৰিছো, এই চিন্তাটো শুদ্ধ নে? শুদ্ধ নে অশুদ্ধ এইটো প্ৰত্যেকজন ব্যক্তি টাইম এণ্ড স্পেচৰ, স্থান আৰু কাল ভেদে নিৰ্ভৰ কৰে। কিন্তু মই তাৰ আগতে দুটামান মোৰ কথা মনত পৰিছে, উদাহৰণ মই দিব বিচাৰিছো। এবাৰ আমি যেতিয়া MA ফাৰ্ষ্ট মানে চেমত আছিলো, তেতিয়া এজন ষ্টুডেণ্টৰ এটা কুৱেশ্যনত ষ্টুডেণ্টজনে এটা কুৱেশ্যন সুধিছিলে এগৰাকী প্ৰফেচৰক যে এইটো কিমান পাৰ্চেণ্টেজ হয়। মই একজেক্টলি পাহৰিছো কি কনটেক্সটত সুধিছিলে, এইটো কিমান পাৰ্চেণ্টেজ হয়। তেতিয়া মেম গৰাকীয়ে কৈছিলে যে
তেখেতে যিহেতু কোৱালিটেটিভ বা গুণগত মানদণ্ডৰ ব্যাখ্যা আগবঢ়াবলৈ ভাল পোৱা এগৰাকী প্ৰফেচৰ আছিলে গতিকে তেওঁ বস্তুবিলাক নাম্বাৰতকে বেছি তেওঁ তাৰ কোৱালিটিটো বেছিকে এক্সপ্লেইন কৰিছিলে গতিকে তেওঁ ডাইৰেক্ট এটা কুৱেশ্যন ষ্টুডেণ্টজনক সুধিছিলে আপ ইউপিএসসি কাৰণে वाले हो ना এনেকে সো মানে মই দিব বিচৰা উদাহৰণটো অৰ্থ হৈছে তেওঁ এইটো কথা কৈছিলে যে তুমি যদি ইউপিএসসি প্ৰিপাৰেচন কৰিছা why are you wasting your time by sitting in the classroom go to the library and prepare for the UPSC okay but তুমি কিয় যদি UPSC কৰিব বিচাৰিছা why do you need the master degree তোমাক প্ৰয়োজন নাই হে একেটা কথাই মইও আজি তাৰিখত অনুভৱ কৰো যে তুমি যদি তোমাৰ লাইনটো তোমাৰ স্পষ্ট তুমি হেতু লাইনতে লাগা তোমাৰ সময়খিনি যিকোনো এজন ষ্টুডেণ্টক মই কথাটোৱে ক'ব বিচাৰো যে তোমাৰ যদি ঠিক আছে ইফ ইউ আৰ ডুইং জিওগ্ৰাফি তুমি জিওগ্ৰাফি পঢ়ি আছা গ্ৰেজুৱেচনলৈকে তাৰ পাছত তোমাৰ জিওগ্ৰাফি পঢ়িবটো মন নাথাকিব পাৰে তুমি হয়তো বেলেগ এটা লাইনতো যাব বিচাৰিব পাৰা হয়তো ইউপিএসসি বা এপিএসসি হ'ব পাৰে নহলে বা বেলেগ কিছুমান কম্পিটিটিভ বিভিন্ন এক্সাম আছে হ'ব আৰু সবৰে ফ্যামিলি বেকগ্ৰাউণ্ডটো সেই ধৰণৰ নাথাকে যেটো নয়নেও কৈছে সোশ্যাল ক্যাপিটালটো সবৰে সেই পৰ্যায়ত নাথাকে যে তোমাক একেবাৰে উচ্চ শিক্ষালৈকে তোমাক ঘৰৰ পৰা পঢ়াই থাকিব গতিকে সবৰে যেহেতু ভেৰিয়েশনটো বেলেগ বেলেগ তাৰ ওপৰত ডিপেন্ড কৰি আমি আমাৰ প্ল্যান এ প্ল্যান বি বনাবলগীয়া হয় মই ভাবো দুটা প্ল্যান থকাটো জৰুৰী কিন্তু তোমাৰ প্ল্যান এ টোত ফোকাস দিয়াটো বেছি জৰুৰী কি আমাৰ যেটো এটা সেন্টিমেন্ট যে বিশেষকৈ এই সিচুৱেচনৰ পাছত আমাৰ যেটো কৰিবলগীয়া যে ডাঙৰ চ্যালেঞ্জ আহিবলগীয়া যে ডাঙৰ চ্যালেঞ্জ এটো হৈছে আমি চাকৰিবিলাক কেনেকে লম আমাক নিয়োগ আমি কেনেকে নিজকে এটা নিৰ্দিষ্ট নিয়োগত আমি জড়িত কৰিম যে এইটোৱে কৰিম যাৰ পৰা আমাৰ ঘৰলৈ এটা ইনকাম আহিব নিজৰলৈ এটা ইনকাম আহিব মই ভাবো সেইটো খুব জৰুৰী হৈ পৰিছে আৰু সেই সেন্টিমেন্টটো বিশেষকৈ বাহিৰৰ যিবিলাক ষ্টুডেন্ট মই নিজৰ লগৰ বহুত ষ্টুডেন্টৰ ক্ষেত্ৰত দেখিছিলো যে দে ওয়াৰ ভেৰি টাৰ্গেটেড মই 30ৰ আগত যেনে তেনে হলেও মই এটা গভৰ্ণমেন্ট জব লম এনেকুৱা ধৰণৰ ষ্টুডেন্টও মই পাইছো কিন্তু তাৰ অৰ্থ এইটো নহয় যে সিহঁতি বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী নহয় সিহঁতৰ নিজৰ টাৰ্গেট হেতু যে 30ৰ আগত সিহঁতি এটা ভাল গভৰ্ণমেন্ট জব কৰিব গতিকে সেই যেটো সেন্টিমেন্ট হেতু বুট কৰো আমাৰ ইয়াত বিভিন্ন কাৰণ থাকিব পাৰে সোশিও পলিটিক্যাল সামাজিক ৰাজনৈতিক বিভিন্ন কাৰণ থাকিব পাৰে যত আমি ৰৈ গৈছো আৰু হেতু ওভাৰকাম কৰাটো এই ইয়াৰ পাছৰ পৰ্যায়ত খুব জৰুৰী হৈ পৰিব মোৰ বোধে মানে মই এতিয়া অন্তৰত যিবিলাক সিচুৱেচন দেখি আছো যিবিলাক পৰিস্থিতি দেখি আছো তাৰ পৰা মই এইটো কথাই অনুভৱ হৈছে আৰু বিশেষকৈ হিনা মেধা পাটকৰ এটা মানে ওয়েবিনাৰখনটো মই কথাটো শুনিবলৈ পাইছিল তেওঁ কৈছিলে যে নিজৰ ল'ৰা ছোৱালী কেতিয়া গভৰ্ণমেন্ট স্কুলত পঢ়োৱাৰ যেটো মানে ধাউতি বা যেটো এটা প্ৰসেস হেতু আৰম্ভ কৰিব হৈছে চৰকাৰী শিক্ষানুষ্ঠানৰ জৰিয়তে চৰকাৰী শিক্ষানুষ্ঠানবোৰৰ গুণগত মানদণ্ডটো উন্নত কৰি হেবোৰৰ পৰা যাতে আমি কিছুমান প্ৰডাক্ট উলিয়াব পাৰো সেই ধৰণৰ এটা চিন্তা চৰ্চা প্ৰতিখন সমাজত এটা খুব জৰুৰী হৈ পৰিছে নাই এটো হয় যদি আমাৰ ইমান ডাঙৰ এখন দেশ এখনত আমাৰ মিডল ক্লাছৰ যেটো প্ৰাইভেট ইনষ্টিটিউচনৰ প্ৰতি এটা যেটো বেলেগ ধৰণৰ মৰম এটা হৈছে তেওঁলোকে এটো কথা মই নিজে উপলব্ধি কৰো মানে আজি 10-15 বছৰ আগলৈকে বা তাৰ আগলৈকে যেটো ইকোনমিক বুম মানে প্ৰাইভেটাইজেচনৰ এটা আৰম্ভ হৈছিলে যে এমবিএ কৰিব লাগে এয়াৰ হোষ্টেজ হ'ব লাগে আজি তাৰিখত কিন্তু হেবোৰ নোহোৱা হৈ গল মানে একোটা বুম আহে আৰু নোহোৱা হৈ যায় মানে মিডল ক্লাছৰ এটা সপোন দেখে বা ছাত্ৰ ছাত্ৰীয়ে কয় মিডল ক্লাছ শ্ৰেণীৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহে মোক এনেকুৱা লাগে তেওঁলোকে এটা বিৰাট ডাঙৰ সপোন দেখে মানে পঢ়ি থাকি যে বিৰাট ডাঙৰ মই এটা চাকৰি কৰিম মোৰ এনেকে একদম সুট টাই পিন্ধি আহি বহিম ব্লু কালাৰ মই জব কৰিম গাড়ী এনেকে সপোন দেখাত সমস্যা না সপোন দেখাটোত একো হেৰি সপোন নাই মিডল ক্লাছ ফেমিলি বিলাকৰ এইটো হয় কি পেৰেন্টছে নিজে মাক দেউতাকে নিজে যিখিনি পাই আহে সেইখিনি যাতে তেওঁ ল'ৰা ছোৱালীয়ে নাপায় হেতু কাৰণে তেওঁ নিজৰ ল'ৰা এই সপোনৰ একচুয়ালি এই সপোনৰ বাস্তৱিকতাটো কিমান সেই দিকটো আমি চাব লাগিব বস্তুখিনি এইটো আজি কাৰণে আমি যেটো বাহিৰৰ পৃথিৱীখন চোৱাটো জৰুৰী মানে আমি সদায় নিউজ পেপাৰখন পঢ়াটো জৰুৰী বাহিৰত কি ঘটনা হৈ আছে মাৰ্কেটত কোনটো এডুকেশ্যন সিস্টেম চলি আছে এডুকেশ্যন এতিয়া মাৰ্কেটাইজ এটা কমোডিটি হৈ গৈছে ন নাই আপুনি হেতুৱে কথাটো সপোন যে ডাঙৰ ডাঙৰ মানে সুপাৰফিচিয়েল তাৰ মানে বহুত বেছি তাৰ মানে এক্সাগাৰেটেড সপোন যে আমি দেখো তাৰ এটা কাৰণটো হ'ল এইটোৱে যে আমি যেহেতু সৰু কালিৰ পৰা ল'ৰা ছোৱালীখিনিক ইমান টকা দি প্ৰাইভেট ইনষ্টিটিউট বিলাকত পঢ়াই আছো একেবাৰে মানে প্ৰি প্ৰাইমাৰীৰ পৰা গতিকে ইমান টকা যেতিয়া ইনভেষ্ট কৰি থকা যায় সপোনটো ডাঙৰ দেখা হয় কিন্তু হেতু যে এটা বেলুন হয় এটা সময়ত যে সেই বেলুনটো ফুটিব পাৰে সেইটো এটা কথাও আছে গতিকে মেধা পাট্টৰ কথা যদি তুমি টানিলা যে পাব্লিক এডুকেশ্যন সিস্টেমৰ প্ৰতি আমাৰ মিডল ক্লাছৰ মানে আকৌ পুনৰ ঘূৰি অহাৰ প্ৰয়োজন আছে
চাওক বহুত বস্তু আমি ঘৰত নিশিকো সেইকাৰণে আমাক কি হয় আমি যে এই নয়নীয়ে যিটো কথা ক'লে অনলাইন এডুকেশ্যনত আমি পিয়াৰ গ্ৰুপৰ পৰা বহুত কথা শিকাৰ যিটো সুযোগ সেইটো নাথাকে এটা ক্লাছৰুমত আমি অকল সিলেবাছৰ কথাই নিশিকো এটা ক্লাছৰুমত আমি বিভিন্ন জনৰ ঘৰুৱা পৰিস্থিতি তেওঁৰ ঘটনা পৰিঘটনা তেওঁ কেনেকুৱা ধৰণৰ এটা সিচুৱেচনৰ পৰা আহি শ্ৰেণীকোঠাত উপস্থিত হৈছে তেওঁৰ কি সমস্যা আছে ধৰি লওক কাৰোবাৰ হাতত আইফোন থাকিব পাৰে কাৰোবাৰ হাতত হয়তো স্মাৰ্টফোনো নাই গতিকে সেই দুজন যেতিয়া মানে ছাত্ৰ ছাত্ৰী একেলগে বহি কথা পাতিছে তেওঁলোকৰ মাজত যিটো শ্বেয়াৰ হৈছে আলটিমেটলি এডুকেশ্যন কি হয় শ্বেয়াৰিং অফ নলেজ ন আমি ইজনে সিজনৰ ঘটনাবিলাক নিজৰ অভিজ্ঞতাবিলাক শ্বেয়াৰ কৰিছো যিটো অনলাইন এডুকেশ্যন চিষ্টেম আমাক দিব নোৱাৰে সেইকাৰণে কোৱা হয় যে অনলাইন এডুকেশ্যন চিষ্টেমটোৱে মানে ক্লাছৰুমটো বা শ্ৰেণীকোঠাটো আঁতৰাই পেলাব নোৱাৰে মানে শ্ৰেণীকোঠাৰ যিটো প্ৰয়োজনীয়তা সেইটো নোহোৱা কৰিব নোৱাৰে শ্ৰেণীকোঠা মানে মই ঠিক এটা অকল 4খন বেৰৰ এটা মানে এটা ৰুমৰ কথা কোৱা নাই এটা এন্টায়াৰ কেম্পাছ নে কেম্পাছটোৰ পৰা বহুত বস্তু শিকে ল'ৰা ছোৱালী গতিকে সেইকাৰণে এই সময়ছোৱাত আমি কিছুমান বস্তু বিশেষকৈ এই সময়ছোৱাত আমি দেখিছো কি কেপিটেলিজমৰ এটা বেলেগ চাইডো আমি দেখিবলৈ পাইছো ন আজি ইমান দিনে মল বন্ধ আজি ইমান দিনে আপোনাৰ ৰেষ্টুৰেণ্ট বিলাক বন্ধ বা যিবিলাক কেপিটেলিষ্ট যিবিলাক মানে চেণ্টাৰ সেইবিলাক চব এতিয়া বন্ধই পৰি আছে গতিকে এই সময়ছোৱাত আমি দেখিবলৈ পাইছো এতিয়া বিয়া পাতিছে কালি মোৰ এজন ভাইটিয়ে ক'লে যে ভালেই হৈছে এই সময়ত বিয়া পাতিছে খৰচ কম হৈছে সি দা আইডিয়া অফ মানে খৰচ কৰাৰ যিটো আমাৰ যিটো আইডিয়া সেইটো চেঞ্জ হৈছে এতিয়া সেইটোতো লকডাউনৰ এটা পজিটিভ চাইড ন আমি বহুত অনাৱশ্যকীয়ভাৱে কৰা খৰচৰ এতিয়া আমি দেখিবলৈ পাইছো যে এইবিলাকৰ প্ৰয়োজনেই নাছিলে আচলতে এনেকৈ 50 জন মানুহৰো বা 30 জন মানুহৰ এখন বিয়া পাতিব পাৰি কোনো দৰকাৰ নাই ইমান ধুমধামেৰে ইমান লাখ লাখ টকা খৰচ কৰি এখন বিয়া পতা গতিকে এই যিটো আইডিয়া সেইটো একেধৰণে এডুকেশ্যনৰ লগতো জড়িত হয় নে নহয় একেটা বস্তুৱে শিক্ষাৰ লগতো জড়িত হৈ আছে শিক্ষাটো আমি কিমান খৰচ কৰো মই নিজে এই কথাটো উপলব্ধি কৰা নাছিলো চাগে হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰি থকালৈকে মই নিজেই কথাটো ইমান ভালকে বুজি পোৱা নাছিলো কিন্তু এতিয়া যিহেতু সময় খুব খৰকে সলনি হৈছে প্ৰতিদিনেই মানে আগৰ দিনটো কালিতকৈ আজিৰ দিনটো ইমান পৃথক হয়নে গতিকে ইমান খৰকে সলনি হোৱা এটা ব্যৱস্থাত আমাৰ কাৰণে বহুত বস্তু ফটফটীয়াকে ওলাই পৰিছে যে আমি কিছুমান কাম আচলতে কিছুমান খৰচ আচলতে অনাৱশ্যকীয়ভাৱে শিক্ষা ব্যৱস্থাটো কৰো গতিকে মই এইটো কোৱা নাই যে মই মানে গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলো কাৰণেহে মই গভৰ্ণমেণ্ট স্কুলক ছাপোৰ্ট কৰিছো মই সেইটো নকওঁ গভৰ্ণমেণ্ট স্কুলৰো কিছুমান সীমাবদ্ধতা নিশ্চয় আছে থাকিবই কিন্তু সেই সীমাবদ্ধতাবোৰক কেনেকে উন্নত কৰিব পাৰি সেইবিলাক কেনেকে বন্ধ কৰি তাৰ গুণগত মানদণ্ডটো উন্নত কৰিব পাৰি এতিয়া আনকি বহুত স্কুলত সেইটো সম্ভৱো হৈছে মই নিজে 2015 চন মানত এটা ইউনিচেফৰ এটা ষ্টাডিৰ লগত জড়িত আছিলো য'ত আমি বিশেষকৈ অসমৰ 4খন জিলাৰ যিবিলাক জিলা আটাইতকৈ পিছপৰা বুলি সেই সময়ত এটা ডাটা জৰিয়তে ওলাইছিলে মানে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আৰু বিশেষকৈ প্ৰাথমিক শিক্ষাৰ পৰা মাধ্যমিক শিক্ষালৈ অহাৰ সময়ছোৱাত গভৰ্ণমেণ্ট স্কুলবিলাকৰ কেনেকুৱা ধৰণৰ এটা ট্ৰানজিশন হয় কিয় ক্লাছ 8ত ইমান ল'ৰা ছোৱালীয়ে ফেইল কৰে কিয় 9লৈ যাব নোৱাৰে এটা এনেকুৱা ধৰণৰ ট্ৰানজিশনৰ এটা ষ্টাডি কৰোঁতে আমি দেখিবলৈ পাইছিলো যে বহুত গভৰ্ণমেণ্ট স্কুল সঁচাকেই খুব বেয়া পৰিস্থিতিত আছিলে আপোনাৰ পিছফালে এটা গোলক আছে মই দেখিছো এটা গ্লোব এটা ৰাখিছে আপুনি বহুত স্কুলত গৈ মই এইটো দেখিছিলো সেই গ্লোব বিলাক মানে এটা ষ্ট'ৰ ৰুমত গৈ পৰি আছে বুজিছেনে সেই গ্লোবটোৰ প্ৰয়োজনীয়তা ক্লাছৰুমত বা হয়তো ষ্টুডেণ্টে সেই গ্লোবটো চাব পাৰে কিন্তু সেই গ্লোবটো যোনে সেই বিষয়টো পঢ়ুৱাই তেওঁ হয়তো সেই গ্লোবটোৰ প্ৰয়োজনীয়তা অনুভৱেই কৰা নাই কিন্তু তাৰ পৰিৱৰ্তে এনেকুৱা কিছুমান স্কুল দেখিছিলো মই স্কুল কেইখনৰ নাম এতিয়া মোৰ মনত নাই কিন্তু এনেকুৱা কিছুমান স্কুল দেখিছিলো এখন স্কুল আছিলে আপোনাৰ নগাঁৱৰ হাইৱেৰ কাষেদি পাৰ হৈ গলে ৰাস্তাৰ কাষতে পোৱা যায় এখন স্কুল ইমান এখন আপুনি সোমালে অনুভৱ নকৰিব যে এইখন এখন গভৰ্ণমেণ্ট স্কুল হয় ইমান পৰিষ্কাৰ পৰিচ্ছন্ন এখন স্কুল আৰু তাৰ পৰা ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে বহুত ভালকে পাছ কৰে মই ষ্টেণ্ড কৰাৰ কথা ক'বলৈ নাযাওঁ ষ্টেণ্ডো কৰিছে তাৰ পৰা কেইবাবছৰো কিন্তু অকল ষ্টেণ্ড কৰাটোকে মই বাৰু ভাল মানে ৰিজাল্ট কৰিছে বুলি ক'বলৈ নাযাওঁ কিন্তু বেছিভাগ ল'ৰা ছোৱালীয়ে খুব ভাল ধৰণে পাছ কৰে আৰু তাৰ কিছুমান ল'ৰা ছোৱালীৰ লগত আমি ব্যক্তিগতভাৱে কিছুমান ইণ্টাৰভিউ কৰিছিলো তেওঁলোকৰ নেৰেটিভ বিলাক লৈছিলো তেওঁলোকে কি শিকিছে স্কুললৈ আহি গতিকে এনেকুৱা ধৰণৰ বহুত বস্তু যিবিলাক গভৰ্ণমেণ্ট স্কুলতো হৈ আছে আৰু সেই বস্তুবিলাকৰ প্ৰতি এতিয়া আকৰ্ষিত কৰিবৰ কাৰণে আমাৰ নিজৰো জনসাধাৰণৰো এটা সেন্টিমেন্ট লাগিব ন যে মোৰ ল'ৰা ছোৱালীক মই আৰু সব বস্তু শিক্ষকে গৈ পিনি ষ্টুডেণ্টৰ মূৰত ভৰাই দিব নোৱাৰে তাৰ কাৰণে যিটো পৰিৱেশ সেই পৰিৱেশটোৰ কাৰণে আমাক কিছুমান আদান প্ৰদান লাগিব মানে শিক্ষকৰ
ছাত্ৰ ছাত্ৰী মাক দেউতাকৰ লগত তেওঁলোকৰ ঘৰুৱা পৰিৱেশৰ লগত আৰু যিবোৰ কৰাৰ কাৰণে বহুতো এতিয়া স্কুল খুব বহুত স্কুলৰ খুব ৰিজাল্ট খুব ভাল গতিকে যেনেকৈ ধৰি লওক নুনমাটি জাতীয় বিদ্যালয় তেওঁলোকে সেনেকুৱা এটা ধৰণৰ মানে সম্পৰ্ক ৰক্ষা কৰে ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ লগত শিক্ষকৰ এটা সম্পৰ্ক থাকে তেওঁলোকে আহি চাই কেনেকৈ পঢ়িছে পঢ়াৰ টেবুল এখন আছে নে নাই তে সেই যিটো এটা সম্পৰ্ক সেইটো আমাৰ স্কুলবিলাকতো ৰখাটো কেতিয়াবা জৰুৰী বুলি মই ভাবো যাতে স্কুললৈ ল'ৰা ছোৱালী অকল মানে মধ্যাহ্ন ভোজনৰ কাৰণে নাহে মই জানো এইটো ক্ষেত্ৰত শিক্ষকজনৰ যথেষ্ট কষ্ট হ'ব যথেষ্টখিনি তেওঁ সময় দিব লাগিব কিন্তু এজন শিক্ষকৰ সেইটোৱে আচলতে ডাঙৰ সফলতা ন অকল কেইজনমান ষ্টুডেণ্টে আপোনাৰ বেঞ্চৰ প্ৰথম বেঞ্চত বহি পাছ কৰা ষ্টুডেণ্ট কেইজনে পাছ কৰাই থকাটোকে নিশ্চয় এজন শিক্ষকৰ একমাত্ৰ দায়িত্ব নহয় শেষৰ বেঞ্চত বহা কেইজনৰো তেওঁলোকৰ মনস্তত্ব কেনেকুৱা তেওঁলোকে কি কাৰণে আচলতে আগবাঢ়িব পৰা নাই হয় ননি তুমি জুৰিয়ে যিটো ক'লে প্ৰাইভেট এডুকেশ্যন ব্যৱস্থাটো আমাৰ পাব্লিক ব্যৱস্থাটো তুমি জেএনইউত থকা হিচাপে এতিয়া আটাইতকৈ বেছি সংখ্যক চিভিল চাৰ্ভেণ্ট জেএনইউৰ পৰা হয় বুলি আমি সংবাদ পায়ে থাকোঁ গতিকে পাব্লিক ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন এটাত পঢ়ি হ'লে তুমি ইয়াত গভৰ্ণমেণ্টৰ ৰোল কেনেকুৱা এইটো কথা কোৱাৰ আগতে মানে এইটো এক্সপ্লেনেশ্যন একচুৱেলি অলপ হিষ্টৰিকেলি দিব পাৰি ক'ব গ'লে ইণ্ডিয়াত মানে ইউনিভাৰ্চিটি চিষ্টেম যেতিয়া আহিছিলে 1857 না 19th চেঞ্চুৰী ফাৰ্ষ্ট ইউনিভাৰ্চিটি চিষ্টেম আহিছিলে অকল ডিগ্ৰী বা ক্ৰেডেঞ্চিয়েলাইজেশ্যনৰ কাৰণে মানে ডিগ্ৰীটো দিয়াৰ কাৰণে তাতে মানে পঢ়োৱা বা শিকোৱা হেৰিটো নাছিলে ইউনিভাৰ্চিটি চিষ্টেম এটা সেই চিষ্টেমটোৰ পৰা যেতিয়া ইউনিভাৰ্চিটি এখন এনেকুৱা জাগালে মানে ট্ৰান্সফৰ্ম হ'ল য'ত পঢ়োৱাও হ'ল শিক্ষকতাও কৰা হ'ল সেইটো ট্ৰানজিশ্যনত মানে তিনটা মানে টাইপছ অফ ইউনিভাৰ্চিটি ক'ব পাৰি যেনেকুৱা ওলাই লাষ্টত গৈ পেলাই ওৱান ইজ ৱেৰ ষ্টুডেণ্টছৰ মেইন ৰোল থাকে ইন ডিচাইডিং হোৱাট দ্য মেটাৰ্ছ অফ দ্য ইউনিভাৰ্চিটি আৰ এটা হ'ল য'ত মাষ্টাৰ ষ্টুডেণ্টছৰ ৰোল থাকে য'ত মাষ্টাৰ আৰু ষ্টুডেণ্টে ডিচাইড কৰে আৰু থাৰ্ড হ'ল য'ত এডমিনিষ্ট্ৰেশ্যনটোহে মেইন ৰোল কৰে in deciding the frameworks of the university এই তিনিটা প্ৰশ্নত এই তিনিটা ষ্টেক হোল্ডাৰ পিছত আৰু আহে ফান্ডিং কৰ পৰা আহিছে ইউনিভাৰ্চিটিখন ৰান কৰাৰ কাৰণে আৰু তাৰ পিছত আহে সোসাইটেল যিটো সোসাইটিত ইউনিভাৰ্চিটিখন লোকেটেড হৈ আছে সেই সোসাইটিৰ ডিমান্ডছখিনি ইউনিভাৰ্চিটিটো ফুলফিল কৰিছে নে নাই হেনেকুৱা 4-5টা মান এনেকুৱা এটা লাইন আহে মানে when you try to explain government আৰু পেৰেণ্টছৰ ৰোল or expectation from university এতিয়া যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি বা কটন সটনৰ কথা ক'ব গ'ম তাতে মই এইটো জানো যে তাতে এডমিনিষ্ট্ৰেটৰ্ছ ৰোল ইজ মোষ্ট ইম্পৰ্টেণ্ট ফ্ৰম ফাণ্ডিং দ্য টিচাৰ্ছ ফ্ৰম অৰ্গেনাইজিং দ্য চিলেবাছ এণ্ড এভৰিথিং তাতে সবতে এডমিনিষ্ট্ৰেশ্যনৰ ৰোলটো আটাইতকৈ প্ৰাইমেৰী ৰোল বুলি ধৰা হয় যিটো স্কুল এডুকেশ্যনতো হয় দ্য এডমিনিষ্ট্ৰেশ্যন ডিচাইডছ অৰ য পলিচি মেকাৰ্ছ ডিচাইড যে এইকেইটা এনেকুৱা পঢ়োৱা হ'ব টিচাৰে এনেকুৱা এটা ৰোল হ'ব টিচাৰ্ছ এডুকেশ্যনত এইবিলাক পঢ়োৱা হ'ব So jot administration specific role and administration is mostly backed up by the government karan ki government er representative eta thake jenaka VC ba chancellor university ekhono president ba prime minister enokat ba state or chief minister enokat ta role dia thake so obviously government er investment thake university konot mane from giving a sort of piece of land kiman land tumi ekhon university dia jate eta campus banabo pare ebilak sobote government er role tu khumai thake kintu tar pisot ahe funding কৰ পৰা আহে প্ৰাইভেট হেৰিৰ পৰা এতিয়া কি হৈছে আৰু এটা লগত লিংক বস্তু থাকে যেটো ফান্ডিংৰ লগত এটা ৰিসাৰ্চ ইনষ্টিটিউটছ ইন দা কান্ট্ৰি য'ৰ পৰা একচুয়ালি প্ৰডাক্টিভ টেকনলজিক্যাল ৰিসাৰ্চ হৈ আছে বুলি ধৰা হয় হেবিলাক মানে ইমিডিয়েটলি ইট ক্যান বি পুট টু ইউজ অর ইট ক্যান বি ব্রট আউট টু দা মার্কেট ফর সেল কিন্তু যেতিয়া আমি সোশ্যাল সায়েন্স ৰিসাৰ্চৰ কথা কওঁ তাতে আমাৰ যিবিলাক আউটপুট হয় নরমালি ইট ইজ নট ইমিডিয়েটলি अवेलेबल ফর ইন দা মার্কেট ফর সেল because it is a social commodity not a marketable commodity as such so funding এইবিলাক বস্তুৰ ওপৰত ডিপেন্ড কৰে কোনটো commodity পৰা হেৰি হ'ব স্পেশালি যেটা প্ৰাইভেট ফান্ডিংৰ কথা হয় এতিয়া যদি মই এটো পেৰেন্টছৰ ৰোল টুৱাৰ্ডছ how they see a university as a investment or studenter নামত ইনভেস্ট কৰি ইমান পইচা যে ষ্টুডেন্টটো ভালকৈ ওলাব তাতে বহুত ডাঙৰ ৰোল হয় what they expect out of the university in terms of placements এটা মানুহে যে আমি কওঁ আইআইটি বা ডক্টৰ ইঞ্জিনিয়াৰত কি এটা না এটা লুক্ৰেটিভ অপচন এই কাৰণে হয় বিকজ তুমি ইঞ্জিনিয়াৰিং কলেজ এখনত যদি সোমোৱা তাতে মিনিমাম কিবা এটা প্লেসমেন্ট লৈ ওলোৱা ৰেকৰ্ড এটা আছে প্লেসমেন্ট সেলস এক্সিস্ট কৰে মানে তাৰ পৰা তুমি কানেকশনস বনাই you go through an entire network through which you are guaranteed to land a job सबसे बेस्ट जॉब নহব পাৰে but some job
বিকজ এতিয়া সাৰ্ভিস সেক্টৰ ম্যানুফ্যাকচাৰিং সিহঁতে কিবা নহয় কিবাকে এবজৰ্ব কৰি লয় স্পেশালি মেইন আইটি বা আইএম আমি সদায় শুনিয়ে থাকো যে ইমান লাখ টকীয়া চাকৰি পালে মানে এইবিলাক আমি শুনি থাকো প্লেসমেন্টত মেইন কোম্পানী বিলাকে উঠাই লৈ যায় কিন্তু যে এই যে সোশ্যাল সায়েন্সৰ ইউনিভাৰ্সিটিৰ পৰা যে কোনবাই আইএস হৈছে এইটো ইউনিভাৰ্সিটি কিনে এডভাৰটাইজ কৰিব নোৱাৰে কটন সদনৰ পৰা পঢ়ি পেলাই কটনৰ টাইমত সমানকে যদি কোনবাই হেৰিখনত কি বুলি কটনত পঢ়ি আছে ঠিক আছে আৰু ইফালে গৈ পানবজাৰ কোনবাখন কোচিংত তেওঁ এপিএসসি কাৰণে কোচিং কৰি আছে কিন্তু তেওঁ যে এপিএসসি এটা জব মানে যদি পায় বা স্থান এটা পায় হেতুত কোচিং সেন্টাৰটোৰ ৰোল আছে তেওঁ কলেজখনৰ ৰোল আছে কিন্তু কলেজ হেতু এডভাৰটাইজ কৰিব নোৱাৰে স্পেশালি সোশ্যাল সায়েন্সৰ ফালৰ পৰা সেই বস্তুটোৱে বহুত ডিফাৰেন্ট এটা হেৰি কৰে যে সোশ্যাল সায়েন্স বা ইউনিট গভৰ্নমেন্ট কলেজেছ বিলাকক কেনেকে মানুহে চাই সেই বস্তুটো মই হায়াৰ এডুকেশনৰ ক্ষেত্ৰত কৈছো এটা দেৰ ইজ আ মানে এক্সপেক্টেশন আমি যেটো হেতু এটা চাকৰিৰ লগত লিংক কৰা হয় আৰু হেতু যেটো জুৰিবাই কলেজ যেটো এডুকেশন ইজ अबाउट शेयरिंग অফ নলেজ কিন্তু যেতিয়া আমি এডুকেশন সিস্টেম বুলি কওঁ the goal becomes attaining a job the whole purpose of the how মানে যেটো historically চালে ইউনিভাৰ্সিটিৰ যেটো ইভলিউশন হৈছে ইন্ডিয়াত তাতে মেইন গোল of the university is giving a degree so that you land a job hey narrative to আজিলে চলি আহিছে সেইকাৰণে এতিয়া ৰিসেন্টলি যিবিলাক ডিবেট হৈ আছে গভৰ্নমেন্টৰ হেৰি যে আমি যিবিলাক প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপছৰ কথা আৰু এতিয়া যে পাব্লিক ইউনিভাৰ্সিটি পঢ়াবিলাকো গভৰ্নমেন্টে কৈছে আমাৰ পইচা নাই আমি নিজকে গুছাই লম তাতে কি কোৱা হৈছে ইউনিভাৰ্সিটি কিটাই নিজৰ কিমান মাৰ্কেটেবিলিটি দেখাব লাগে যেনেকা জেএনইউ ক্ষেত্ৰত এইটো বাৰে বাৰে কোৱা হয় যে আমি টেক্স পেয়াৰৰ মানি দি কি কৰি আছা তোমালোকে দেশ বিৰোধী নাৰা লগাই আছা কিন্তু টেক্স পেয়াৰৰ মানি দি এইখন ইউনিভাৰ্সিটিৰ পৰা ইউপিএসসি ওলাই আছে মানুহ আইএস ইণ্ডিয়ান ইকনমিক সাৰ্ভিস ক্ৰেক কৰি আছে এপিএসসি লে গৈছে মানুহ ঘুৰি লাৰ্নিং হৈ ওলাই আছে ন ৰিসাৰ্চ প্ৰগ্ৰামত আমি পাৰ্ট লৈ আছো কোনবাই গৈ এতিয়া তুমি দেখিলা অনেশাবা যেনেকে মেৰি কিউৰি হেৰিত গৈ আছে এতিয়া জুৰিবা যেনেকা ডিএসসি পৰা পঢ়ি গল হেতু এটা লাৰ্নিং এক্সপেৰিয়েন্স লৈ গল সো এই সোশ্যাল টেক্স পেয়াৰৰ মানিখিনিটো ইনভেস্ট হৈ আছে কিন্তু হেতুৰ আমি ভিজিবল আউটপুট কত ওলাম গ্ৰেডিংত ওলাই গ্ৰেডিংটো ওলাই বাট ভিজিবল এভৰিডে লাইফত হেতু ডাইৰেক্টলি ওলোৱা নহয় সেই কাৰণে এইটো এক্সপেক্টেশন বিলাক অলপমান খেলিমেলি হৈ যায় মানুহৰ কি মানে আমাৰ মানে তাৰ পৰা ওলাই কোনোবা এটা ইনষ্টিটিউচনৰ পৰা ওলাই কিমান লাখ টকাৰ চাকৰি পালে হেতুতহে আমি মানে ফোকাস কৰো তাৰ ভিজিবল হেতুহে আমাৰ কাৰণে হয় কিন্তু এই যে আউটপুট হৈ গল তাৰ পৰা পঢ়ি আহিল তুমি যিখিনি কথা ক'লা হেতু মানে যেহেতু ইনভিজিবল আমি গুৰুত্ব নিদিও সেই বস্তুটো জুৰি যেটো অনলাইন আজিকালি যেটো তোমাৰ হৈ আছে ডিগ্ৰী দিয়া সিস্টেম এটা চলি আছে যেটো তোমাৰ মানে কি কম ডিগ্ৰী সেল কৰি আছে তোমাৰ জিটি ইউনিভাৰ্সিটিৰ পৰা তোমাৰ অনলাইন তোমাৰ বিভিন্ন ধৰণৰ সাৰ্টিফিকেট দি আছে ডিগ্ৰী দি আছে আৰু যেটো তুমি অলপ আগত ক'লাই যে এইবোৰ তোমাৰ যেটো প্ৰকৃতৰ লাৰ্নিং হয় হেতু হ'ব নোৱাৰে এটা বৰ্তমান লকডাউন হৈ থকাৰ কাৰণেও বিভিন্ন ধৰণৰ তোমাৰ অনলাইন তেনেকে এডুকেশন এইবিলাক প্লেটফৰ্ম বিলাক ওলাই আহিছে ইয়াত নাকি লগোৱা দৰকাৰ নাই নে আৰু ছাত্ৰ ছাত্ৰী সকলো ইয়াত অলপ সজাগ হোৱা দৰকাৰ নাই নে মই নাকি লগোৱা মানে বন্ধ কৰিব লাগে বুলি ক'ব নিবিচাৰো কাৰণ পৰিস্থিতি অনুযায়ী কিছুমান বস্তু আমি পৰিস্থিতিৰ সৈতে খাপ খাবলৈ সহাৱস্থান কৰিবলৈ মানে কোপিং কৰিবলৈ আমি কিছুমান নতুন বস্তু সৈতে সংযোগ স্থাপন কৰিবলগীয়া হয় কিন্তু যেটো মক বুলি কোৱা হয় যেটো মেছিভ ওপেন লাৰ্নিং কোৰ্सेছ বহুত এনেকুৱা ধৰণৰ কোৰ্স আহিছে সেইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে শিকিবলগীয়াও বহুত বস্তু আছে একেবাৰে নোহোৱা নহয় কিন্তু সমস্যাটো এতিয়া হয় কেতিয়া যে যেতিয়া আমি শ্ৰেণীকোঠাত যেনেদৰে নয়নিও আগতে কৈছে আমাৰ টিচাৰ এজনৰ মুভমেন্ট থাকে ষ্টুডেন্টৰ পিয়াৰ গ্ৰুপৰ মাজৰ কিছুমান কানেকশনছ থাকে যেটো আমি অনলাইনত নাপাওঁ তাৰ যদি অকমান আগলৈ গৈ আমি চাওঁ ডিসটেন্স লাৰ্নিংটো আগতেও আছিলে এনেকুৱা নহয় যে ডিসটেন্স লাৰ্নিং নাছিলে মানে নহয় ডিসটেন্স লাৰ্নিংতো আমি বহুত কোৰ্স কৰিছিলো য'ত শিক্ষকজনে পঢ়ুৱাতকৈ ছাত্ৰ ছাত্ৰীয়ে কিমান নিজে সোমাব পাৰিছে বিষয় এটাত হেতুৰ ওপৰত গুৰুত্ব দিয়া হয় ডিসটেন্স লাৰ্নিংৰ মূল মোটিভটোৱে উদ্দেশ্যটোৱে হেতু যে কিমান এজন ছাত্ৰ ছাত্ৰীয়ে কিমান দূৰ সেই বিষয়টোত সোমাব পাৰিছে গতিকে সেই কাৰণে এই যিবিলাক ওপেন লাৰ্নিং সিস্টেম এতিয়া আহিছে অনলাইন যিবিলাক ওপেন লাৰ্নিং কোৰ্স বিভিন্ন ধৰণৰ কোৰ্স আহিছে আৰু বহুতে ঘৰত এনেই বহি থকাতকৈ সেইবিলাক কৰিছে বা বহুতে শিকিবলৈও কৰিছে ময়ো কিছুমান কেনেকেনো টেকনিক্যালি কেনেকে কৰিব পাৰি কিছুমান বস্তু মই অনলাইনতে শিকিছো এতিয়া গতিকে এই বস্তুবিলাকৰ প্ৰাসংগিকতা আছে আৰু এই বস্তুবিলাক আমাৰ ঠাইবিলাকতহে নতুনকৈ আহিছে বাহিৰত ইতিমধ্যে এইবিলাকৰ যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰ হৈছে আৰু বিভিন্ন ধৰণে সেইবোৰ ব্যৱহাৰো কৰা হৈছে মই মোৰ দুজনমান বাহিৰত পঢ়ি থকা ষ্টুডেন্টৰ লগত হোৱাটছএপৰ জৰিয়তে কৰা সংযোগত গম পাইছো যে তেওঁলোকৰ বিভিন্ন পৰীক্ষাসমূহ সেমিষ্টাৰ পৰীক্ষাসমূহ এতিয়া তেনেকে হৈ আছে
গতিকে তেওঁলোকৰ ইউনিভাৰ্চিটি বিলাকত সেই চিষ্টেমটো আগৰে পৰাই প্ৰচলিত হৈ আছে, গতিকে তেওঁলোকৰ কাৰণে এইটো এটা সাংঘাতিক সমস্যা হোৱা নাই। কিন্তু যিহেতু আমাৰ নিচিনা ঠাইবিলাকত, উন্নয়নশীল বা অনুন্নত দেশবিলাকত, বেকৱাৰ্ড ঠাইবিলাকত এটা সমস্যা হয় কি, আমাৰ ইয়াত যিহেতু এজন ষ্টুডেণ্টে কিমান ডাটা ইউজ কৰিব সেই ধৰণৰ এটা সমস্যা থাকিব পাৰে, মানে তেওঁৰ কেপাচিটি থাকিব লাগিব সিমান ডাটা ইউজ কৰিবলৈ, আৰু এটা এজন শিক্ষকৰ ওচৰতো সিমান থাকিব লাগিব, তেওঁ ঘৰুৱা ষ্টুডেণ্টজনৰ ঘৰুৱা পৰিৱেশটোও তেনেকুৱা হ'ব লাগিব। গতিকে য'ত কিছুমান ছ'চিয়েল, সামাজিক আৰু অৰ্থনৈতিক কিছুমান সমস্যা থাকে, তাত এইবিলাকৰ কাৰণে কি হয়, আমাৰ যিটো অনলাইন চিষ্টেম সেইটোৰ লগত আমি হঠাতে সোমাই যাবলৈ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এইবিলাকৰ পৰা ওলাই মানে এইবিলাকৰ পৰা আমি শিকিবলগীয়া বহুত আছে, কিন্তু এইটোৱে যে একমাত্ৰ বিকল্প সেই কথাটোত মই আজিৰ তাৰিখত মানে সহমত প্ৰকাশ নকৰোঁ। আমাৰ ধৰক যিবোৰ গুৱাহাটীৰ পৰা দূৰণিবতীয়া কলেজবোৰ আছে, বিভিন্ন কলেজ বিলাকত ছাত্ৰ ছাত্ৰীসকল পঢ়ি আছে, এটা ধাৰণা থাকে যে মই গুৱাহাটীৰ কলেজত পঢ়িব নোৱাৰিলো, সেইকাৰণে মই বিভিন্ন স্কোপবোৰ পোৱা নাই, মই পিছ পৰি থাকিলো নেকি, তেনেকুৱা এটাও ধাৰণা তোমাৰ হয়। তাৰমানে কাৰণ যিহেতুকে গুৱাহাটীত কিছুমান সুবিধা পোৱা যায়, সেইটো নোহোৱাও নহয়, কিন্তু বৰ্তমান সময়বোৰ সলনি হৈছে, আৰু গুৱাহাটীত যি বস্তু থাকি পোৱা যায় সেইটো আজিকালি তোমাৰ মানে যোৰহাটত বা তোমাৰ শিৱসাগৰত থাকি হ'লেও পোৱাৰ সুবিধা আছে, অনলাইনত পাব পৰা যায়। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা যিসকলে অলপমান ভাবে, তেওঁলোকক তুমি কি ক'ব বিচাৰা? এই কথাটো আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই ভাবো এই সময়ছোৱাত। সঁচাকেই হয়, বহুত ষ্টুডেণ্টে, মোৰ নিজৰো কিছুমান ষ্টুডেণ্টক মই এতিয়া কথা পাতি গম পাইছো যে তেওঁলোকৰ মাজত এতিয়া এটা ইনচিকিউৰিটি আহিছে, যে তেওঁলোক যদি ওলাই যাব নোৱাৰে MA কৰিবলৈ বাহিৰলৈ, বা ঘৰৰ পৰা যাবলৈ বহুতে দিব বিচৰা নাই তেওঁলোকৰ মাক দেউতাকে, কি কৰিব, তেওঁলোক পিছ পৰি যাব নেকি। আনকি এই ধৰণৰ এটা ইনফিউৰিটি চাগে মোৰো আছিলে এটা সময়ত, বা মোৰ নিচিনা বয়সৰ বহুতৰে আছিলে, যদি বাহিৰলৈ নাযাওঁ, বাহিৰলৈ মানে যদি দিল্লীলৈ নাযাওঁ, যদি দিল্লীৰ পৰা যদি বাহিৰলৈ নাযাওঁ কি হ'ব, মানে এনেকুৱা ধৰণৰ ইনফিউৰিটি এটা চবৰে এটা সময়ত হয়। আৰু এইটো হোৱাৰ বিভিন্ন ধৰণৰ কাৰণো থাকে। যেতিয়া এটা ফেমিলিত এজন ষ্টুডেণ্ট এজনৰ কেৰিয়াৰ খুব ভাল হয়, তেতিয়া ষ্টুডেণ্টজনৰ পৰা এক্সপেক্টেশ্যনো বহুত কৰা হয় যে গৈ পিনি সাংঘাতিক কিবা এটা কৰি দিব। কিন্তু এতিয়াৰ সময়ছোৱাত যিহেতু আমাৰ ওচৰত ইমানবোৰ মানে বাট খোল খাই আছে, আমি বাটটোহে ল'বলৈ শিকিব লাগে, হয়, অপশ্যন ইমানবোৰ খোল খাই আছে। এতিয়া এনেকুৱা পৰিস্থিতি নাই যে যোৰহাটৰ ষ্টুডেণ্ট এজনে ডিব্ৰুগড়ৰ ষ্টুডেণ্ট এজনক চিনি নাপায়, বা JBৰ ষ্টুডেণ্ট এজনে বা DCBৰ ষ্টুডেণ্ট এজনে কটনৰ ষ্টুডেণ্ট এজনক চিনি নাপায়, বা কটনৰ এজনে দিল্লী ইউনিভাৰ্চিটি বা JNU ষ্টুডেণ্টক চিনি নাপায়, বা আনকি আমাৰ কটনৰ পৰাও বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ গৈ আছে, গতিকে সিহঁতৰো বহুতৰ লগত কানেকশ্যন আছে। চ' আমি বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলোকৰ মাজত এটা সংযোগ স্থাপন কৰিব পৰা সুযোগ আছে এতিয়া। গতিকে এই সময়ছোৱাত এনেকুৱা নহয় যে আপুনি বাহিৰত পঢ়িবলৈ যাবই লাগিব, বা গুৱাহাটীত পঢ়িবলৈ যাবই লাগিব, বা গুৱাহাটীত নপঢ়ি যদি ভিতৰুৱা অঞ্চলৰ গাঁৱৰ কলেজ এখনত পঢ়িছে আপুনি পিছ পৰি থাকি যাব। এই ধৰণৰ মেণ্টেলিটি এতিয়া নোহোৱা কৰিবৰ সময় আহি পৰিছে। তুমি ভিতৰুৱা অঞ্চলত থাকিও তোমাৰ কোনখিনি এক্সপ'জাৰ তুমি ল'ব পাৰিছা, মেবি ইট ইজ বাই অনলাইন হ'ব পাৰে, নহলে তোমাৰ কোনোবা এনেকুৱা চিনাকি মানুহ আছে গুৱাহাটীত, চিনাকি ষ্টুডেণ্ট আছে যাৰ জৰিয়তে তুমি ফেচবুক ফ্ৰেণ্ড হ'ব পাৰা, হোৱাটছএপ গ্ৰুপত থাকিব পাৰা, যাৰ পৰা তুমি গম পাইছা যে এইখিনি বস্তু আচলতে কম্পিটিটিভ এক্সাম এটাৰ কাৰণে জৰুৰী হয়। গতিকে সেই ধৰণৰ এটা প্লেটফৰ্ম ষ্টুডেণ্টবোৰৰ নিজৰ মাজত, পিয়াৰ গ্ৰুপৰ মাজত কিন্তু বহুতৰ আছে এতিয়া, মই সেইটো দেখিবলৈ পাইছো, বহুতৰ মাজত সেইটো আছে, আৰু সেইটোৰ জৰিয়তে তেওঁলোক বহুত লাভৱানো হৈছে। এই সময়ছোৱাত মূল কথাটো হৈছে যে কি অপশ্যন খোলা আছে। ধৰি লওক এটা ইণ্টাৰ্ণশ্বিপ কৰিলে, এটা অনলাইন ইণ্টাৰ্ণশ্বিপ কৰিলে, এতিয়া আমাৰ মনত সাধাৰণতে ধাৰণা আছে যে ইণ্টাৰ্ণশ্বিপ বিলাক সাধাৰণতে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে বা টেকনিকেল লাইনৰ ষ্টুডেণ্টে কৰে, কিন্তু এতিয়াতো বহুত বেলেগ লাইনৰ ষ্টুডেণ্টেও কৰিব পৰা অপশ্যন আছে। সেইবিলাকত এটাত যদি জড়িত হৈ পৰা, ধৰি লওক মই যদি আজি জিঅ'গ্ৰাফিৰ কথা কওঁ, জিঅ'গ্ৰাফি এজন ষ্টুডেণ্টে যদি এনভাইৰনমেণ্টেল চায়েন্সৰ বা এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফি ৰিলেটেড কিবা এটা ইণ্টাৰ্ণশ্বিপ কৰিলে, তেওঁ তাৰ জৰিয়তে আৰু নতুন 5জন ষ্টুডেণ্টক লগ পালে, যি হয়তো বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট। তাৰ পাছত সেই 5জনে তেওঁক বিভিন্ন ধৰণৰ আইডিয়াছ দিলে, তাৰপিছত তেওঁ আকৌ কিছুমান আৰু 10জন ষ্টুডেণ্টক লগ পালে। এতিয়া ধৰি লওক মই কিছুমান বস্তু মই JNUত পঢ়া নাই, মই বহুত বস্তু নয়নিহঁতৰ পৰা বা মোৰ কিছুমান চিনিয়ৰ JNU তেওঁলোকৰ পৰা মই শিকিছো, হয়নে? গতিকে এই ধৰণৰ যিটো কানেকশ্যন, সেই কানেকশ্যনটো যিটোক আমি লবি বুলি ক'ব পাৰো, যিটোক আমি আমাৰ ৰেপো বিল বুলি ক'ব পাৰো, ৰেপো বিল্ডিং, বিভিন্ন ধৰণৰ বস্তু থাকিব পাৰে, কিন্তু
তাৰ জৰিয়তে যাতে আমি আচল কানেকশ্যনটো লাভ কৰো সেইটো কাৰণে ষ্টুডেণ্টটোৱে এতিয়া সজাগ হৈ থাকিব লাগিব ষ্টুডেণ্ট এজনক এতিয়া কোনে গৈ তোমাৰ হাতত ধৰি শিকাই মেলি দিয়াৰ যিটো পৰিৱেশ সেইটো এতিয়া নাই গতিকে স্মাৰ্টফোনটোতে বহুত বস্তু সোমাই আছে যিবোৰ ময়ো এতিয়া ৰিচেন্টলি ডিস্কভাৰ কৰিছো বহুত বস্তু আনকি যিবিলাকৰ সৈতে ময়ো পৰিচিত নাছিলো বহুত ধৰণৰ এপ বা বিভিন্ন ধৰণৰ সাইটত গৈ কেনেকে ফ্ৰী অনলাইন কোৰ্স কিছুমানৰ জৰিয়তে শিকিব পাৰি হয়নে আৰু সেইবিলাকৰ জৰিয়তে ধৰি লওক এতিয়া টেকনিক্যাল বহুত কথা আনকি মই ৰিচেন্টলি বহুত ইঞ্জিনিয়াৰিঙৰ টেকনিক্যাল সাইডৰ কথা মোৰ PhD ষ্টাডিৰ লগত জড়িত কিন্তু মই সেইবোৰ পঢ়িছো কাৰণ সেইখিনি তাৰ লগত কিবা কাৰণে হয়তো লিংক থকা যিবোৰ বস্তু হয়তো মই কেতিয়াও নপঢ়িলোহেঁতেন যদিহে মই লিংকটো বিচাৰি নাপালোহেঁতেন এতিয়া মেইন কথাটো হৈছে তুমি কেনেকে তোমাৰ লিংকটো বিচাৰি উলিয়াবা তুমি যদি UPSC টাৰ্গেট কৰি আছা তুমি UPSC টাৰ্গেট কৰি থকা আৰু 10 জনক কেনেকে বিচাৰি উলিয়াবা আৰু সেইকেইজনে কেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত পঢ়া শুনা কৰিছে সেই কথাখিনি তুমি কিমান মানে নিজৰ লগত খাপ খুৱাই ল'ব পাৰিবা এইটো বস্তুৰ কাৰণে ষ্টুডেণ্ট এজনে নিজে সজাগ হ'ব লাগিব তাত তেওঁ শিক্ষকে এটা বাট দেখুৱাব পাৰে কিন্তু শিক্ষকজনে গৈ তেওঁ মেটেৰিয়েলখিনি দি দিব পাৰে গুৱাহাটীত থাকোতে মোৰো তেনেকুৱাই আছিলে মই এমএত যেতিয়া ওলাব পৰা নাছিলো মই বহুত ডিসএপইন্টেড আছিলো ডিগ্ৰীটো মোৰ বাহিৰত পঢ়িব মন আছিলে কিন্তু নহলগে কিন্তু মই এটা কথা কিন্তু বহুত ভাবি থাকো এণ্ড দ্যাটছ ৱাই মই চাগে অলপ ক্ৰিটিকেল হওঁ মানে মই যিবিলাক ইনষ্টিটিউচনত পঢ়ি আহিছো সেইটো শিকিনি লৈ পেলাই কটনৰ নিচিনা ইনষ্টিটিউচন which is the best apparently the best in the northeast তেনেকুৱা ইনষ্টিটিউচনত থাকিও মোৰ দুখ এই কাৰণে লাগে যে তাতে থাকি মই একচুয়ালি বহুতখিনি পাব লাগিছিলে not just me but আমি যিমান মানুহখিনি আছিলো তাতে তাৰ কটনখনৰ ইমান কেপাসিটি আছে যে হেবিলাক আমাক দিব পাৰে এই নলেজ কেৰিয়াৰ কাউন্সেলিং ইন্টাৰ্নশিপৰ কথা এইবিলাক বহুত সৰু সৰু কথা হয় কিন্তু এইবিলাক বহুত ডাঙৰকে মেটাৰ কৰে আজিৰ ডেটত মোৰ লাইফত এমএত থাকোতে মই নিজে যেতিয়া কিছুমান এনজিও বা ষ্টুডেন্ট এনজিওৰ লগত জড়িত হৈ কাম কৰিছিলো তেতিয়া মোৰ কিছুমান কলেজৰ প্ৰফেসৰ ঠাট্টা কৰিছিল যে তুমি কি কৰি আছা এইবিলাক কিন্তু কিছুমান প্ৰফেসৰ বহুত সাপোৰ্ট কৰিছিল যে কৰ ডিবেট কৰি আমি যেতিয়া ঘুৰি ফুৰো কেইটামান সিলেক্টেড থাকো কিন্তু ইন্টাৰনেলি ক্লাছৰুমত ডিসকাশনৰ পৰা আৰম্ভ কৰি বহুত বস্তু যিবিলাক মই এটা জেএনইউত আহি পাইছো জেএনইউ অলসো মানে কি মই কেতিয়াবা ভাবো জেএনইউ সঁচাই ইমান ডাঙৰ বস্তু নেকি নহয় জেএনইউ জাস্ট যিখিনি কৰে যিখন এখন ইউনিভাৰ্চিটিয়ে কৰিব লাগে আমাৰ কাৰণে এইটো বহুত ডাঙৰ যেন লাগে কাৰণ আমি এখন বাকি জায়গাত কতো পোৱা নাছিলো সেইখিনি বস্তু ডিউটো বহুতখিনি ৰোড লাৰ্নিঙে হয় কটনৰ নিচিনা মই যিমান দূৰ শুনিছো কিন্তু comparatively because the peer group expense peer group to বহুত বাঢ়ি যায় তুমি নতুনকে ঘৰৰ পৰা ওলাই আহি পেলাই ইন্ডিপেন্ডেন্ট হোৱা তোমাৰ বহুতখিনি বস্তু থাকে it makes you a better person আৰু কোৰ্সটো আপডেটেড হয় সিলেবাস আপডেটেড হয় ইয়াতে ইন্টাৰ্নশিপ abundant হয় সবেই কিবা নহয় কিবা কৰে যিমান পাৰে বা ইউনিসেফ হয় অৰ্গানাইজেশনছ বিলাকৰ লগত লিংক আপ হয় এনজিওছ বিলাকত কিবা কিবি কৰে সো কিবা নহয় কিবাতকে নেটৱৰ্ক বনাই যাই থাকে এলুমনি নেটৱৰ্ক থাকে এইবিলাক বস্তু মই অকল ষ্টুডেন্টৰ কাৰণে নহয় এটো এটা ওভাৰ দ্য ইয়াৰ্স ফৰ্ম হৈছে এখন এটা স্পেসত এটো ইয়াতে কৰল বা মুখাৰ্জী নগৰ গলে মানুহ বিলাকে কিমান কষ্টত পঢ়াওনা কৰি আছে তেতিয়া দেখি লাগে যে আমিনো কি মই মানে কেতিয়াবা দুখ লাগে এটো ভাবি যে গুৱাহাটী সোৱাটিত মই বহুতক প্ৰিপেয়াৰ কৰা দেখো বাট ইয়াতে যেতিয়া প্ৰিপেয়াৰ কৰে না মানুহে হিহঁতৰ কষ্ট বহুত ডিফাৰেন্ট হয় যত তুমি মানে সানলাইট নোহোমাই ৰুম এটাত এনেকুৱা ৰুমতো মানুহে পঢ়ি পেলাই এসএসসি ক্লিয়াৰ কৰিছে এপিএসসি ইউপিএসসি ক্লিয়াৰ কৰিছে কিমান মানুহ আছে যোনে একদম ইন্টাৰভিউলে দি আকৌ ঘুৰি আহি পেলাই বেসিক প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰে বছৰ ধৰি তাৰ পিছত গৈ কিবা ষ্টেটত কিবা এটা পিসিএস পালেও গুচি যায় তেনেকুৱা বস্তু মই এইটো কোৱা নাই যে আমিও তেনেকে কৰিব লাগে মই কথাটো কৈছো আমি কম্পাৰেটিভলি এজ natural resource wise বা আমাৰ যিখিনি social আৰু cultural capital হয় হিচাপে অসম as a state is very rich হেতু সঁচা কথা হয় আমাৰ professors বিলাক বা teachers বিলাক যেটা জুৰিবাৰ নিচিনা মানুহ এজনী যদি eventually who has writing ত এটা career নিজৰ বনাইছে তাৰপৰত এটা টিচাৰ হৈছে তেওঁ নিজৰ লগত কিমানখিনি ৰিসোৰ্স লৈ আহিছে তেনেকে প্ৰত্যেকজন টিচাৰে অলপ হলেও নিজৰ লগত কিবা কিবি ৰিসোৰ্স লৈ আহিছে সেইকাৰণে মই টিচাৰৰ ৰোলটো অলপমান বেছিকে ভাবো কেতিয়াবা বিকজ স্পেশালি আমাৰ জেনাৰেশনৰ টিচাৰ খিনি কথা কৈছো কাৰণ আমি প্ৰিভিয়াস জেনাৰেশনৰ টিচাৰক বহুত দুখ দিও যে আমাক ইটো নকৰিলে সেইটো নকৰিলে কিন্তু আমি যেতিয়া টিচাৰ হৈ আহিছো আমি কিমানখিনি কৰিব পাৰো আৰু আমি কিমানখিনি একচুয়ালি কৰিম মই সেই বস্তুটো লৈ বেছি ভাবো দিল্লীত আহি ক'ব গ'লে মই বহুতখিনি বেলেগকে পাইছো কিন্তু গুৱাহাটীতো পাব পাৰিলোহেঁতেন এণ্ড পাব পৰা বহুত বেছি স্কোপ আছে বিকজ গুৱাহাটীৰ কালচাৰ হিচাপত চাব বা এডুকেশ্যন লেভেল হিচাপত চাব আমিও দিল্লীৰ সমানে অসমৰ গুৱাহাটীৰ পৰা যিমানখিনি ষ্টুডেন্ট আহে ইয়াতে ম্যাক্সিমাম সিবিএসই স্কুলৰ মানুহবিলাক আহি পেলাই এতে দিল্লীত সোমায়
বাকী অসমৰ পৰা আহি পেলাই গুৱাহাটীত সোমাইছিলে এইটো মোৰ টাইমৰ কথা কৈছো মই আজিৰ ডেটত অবভিয়াছলি ডিফাৰেণ্ট হৈছে বস্তুখিনি তেজপুৰতো সিমানে মানুহ যায় আজিকালি ডিব্ৰুগড় কলেজতো বহুতখিনি ল'ৰা ছোৱালী যায় তথাপি গুৱাহাটীত আহি পঢ়া এটা আমেজ বেলেগ বুলি ধৰা হয় গুৱাহাটীৰ বতাহ লাগিলে বুলি যিটো নকয় জানো তেনেকৈ কথাটো হয় চ' সেনেকুৱা দিল্লীত আহিও তেনেকুৱা এটা ফিলিং হয় কেতিয়াবা বহুত বস্তু হয় কিন্তু মোৰ মতে আই থিংক জুৰিবা অলপখিনি এইটোত এগ্ৰি কৰিব যে ইমানো বেছি বেলেগ নহয় দিল্লীখনে মিনিমাম খিনি ভালকে কৰি আহিছে ষ্টুডেন্টৰ কাৰণে আৰু সেইকাৰণে এইটো বহুত বেছি মানে ভাল হৈ উঠিছে ইয়াৰ পৰা প্ৰডাক্ট ইয়াৰ পৰা মই এটুকে বুজিব খুজিছো যে যদি পাৰো আমি চেষ্টা কৰা দৰকাৰ আমি যদি দিল্লীলৈ যাব পাৰিলো খুবেই ভাল বা এব্ৰডলৈ যাব পাৰো সেয়া আৰু ভাল আমাৰ আগৰ যিটো ভিডিঅ' আছিল নয়নী অন্বেষা ডেজিহত আছিলে তাত মোক ইউটিউবৰ ভিডিঅ'ত মানে কমেণ্ট কৰিছিলে নলবাৰীৰ ছোৱালী যে তাই নলবাৰী কলেজত পঢ়ি আছিলে অসমীয়া মিডিয়ামৰ আছিলে আৰু JNUৰ কাৰণে তাই 3বাৰকে প্ৰিপাৰেচন পৰীক্ষা দি পেলাই তাই কোনো আইডিয়া নাছিলে প্ৰথম অৱস্থাত কিন্তু তাই ইণ্টাৰনেটত চাই মেলি পেলাই প্ৰথমবাৰ ফেইলিয়াৰ হ'ল দ্বিতীয়বাৰ ফেইলিয়াৰ হ'ল তৃতীয়বাৰ কিন্তু তাই ছাকচেছফুল হ'ল গতিকে মানে কি আমি চেষ্টা কৰাটো ভাল আৰু যদি কিবা কাৰণত আমি নোৱাৰিলো তাৰ কাৰণে আমি হতাশো হোৱা দৰকাৰ নাই সেই হয়তো একেবাৰে একজেক্টলি দিল্লী আমি পৰিৱেশটো নাপালো আজিকালি যিহেতু অনলাইন স্মাৰ্টফোন এইবোৰ যেনেকে জুৰিয়ে ক'লে কথাবোৰ আছে বিভিন্ন আধুনিক কথাবোৰ আমি মডাৰ্ণ কথাবোৰ আমি লেটেষ্ট কথাবোৰ আমি মোবাইলৰ থ্ৰুদিও পাব পাৰো এতিয়া মই শেষত এটা কথা কওঁ যিটো নয়নীয়ে মোৰ মনত পেলাই দিয়াত সুবিধা কৰিলে আল্টিমেটলি চাওক বস্তুটো হৈছে যিকোনো ধৰণৰ শিক্ষা এটা ডাঙৰ নয়নীয়ে এইটো বেছি ভালকে বুজা পাৰিব মোতকে এটা ডাঙৰ কনচেপ্ট ন আমি বহুত বস্তু বেলেগ বেলেগ ধৰণে শিকিব পাৰো কিন্তু আল্টিমেটলি এইটো এটা হৈছে সামাজিক প্ৰক্ৰিয়া এটা ছ'চিয়েল প্ৰচেছ এডুকেশ্যন ইজ এ ছ'চিয়েল প্ৰচেছ গতিকে ইয়াত সদায় এক্টিভিজিমৰ এটা ডাঙৰ ৰোল থাকে এক্টিভিজিম অকল মানে মই এইটো বুজোৱা নাই দেই ৰাস্তাত গৈ পিনি প্ৰটেষ্ট কৰাটো বা ফেচবুকত এটা মানে পোষ্ট দিয়াটো এক্টিভিজিম নহয় এক্টিভিজিম তুমি নিজৰ ধৰণে নিজে কেনেকে তোমাৰ এডুকেশ্যনেল প্ৰচেছটোত বা তুমি কি কি শিকিছা সমাজৰ পৰা তোমাৰ পৰিয়ালটোৰ পৰা তোমাৰ ছ'চাইটিখনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে সেইবিলাকৰ পৰা তুমি কেনেকে শিকিছা আৰু তাত তোমাৰ কি ষ্টেণ্ড হয় সেইটো এটা এক্টিভিজিম হ'ব পাৰে কোনোবাই যদি ভালকে ধৰি লওক এই সময়ছোৱাত কোনোবাই যদি লকডাউনৰ সময়ছোৱাত ভালকে মাছ মাৰিব শিকিছে সেইটো তাৰ কাৰণে এটা এক্টিভিজিম হ'ব পাৰে কোনোবাই যদি হাকনি বাৰী কৰিছে সেইটো এক্টিভিজিম হ'ব পাৰে মানে ঘৰৰ লগতে কাষৰ মানুহ দুঘৰকো খাবলৈ দিছে নিজৰ ঘৰৰ পাচলি নিজৰ ঘৰৰ মাছ গতিকে এই যিটো সামাজিক যিটো প্ৰক্ৰিয়া শিকাৰ যিটো সামাজিক প্ৰক্ৰিয়া আৰু ভগাই লোৱাৰ বা এক্টিভিজিমৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কিন্তু শিক্ষাৰ লগত জড়িত হৈ থাকে আৰু যিটো কাৰণে আচলতে দিল্লীয়ে বেছি এক্সপ'জাৰ দিয়ে বুলি মই ভাবো য'ত মানে তুমি নিজে নিজকে চিনি পোৱাৰ নিজে নিজৰ ষ্ট্ৰাগলটো মানে ষ্ট্ৰাগল মই সদায় বিশ্বাস কৰো ষ্ট্ৰাগল দুই প্ৰকাৰৰ থাকে এটা ষ্ট্ৰাগল তুমি নিজৰ লগত নিজৰ কেৰিয়াৰ হ'ব পাৰে বা নিজৰ আইডেন্টিটিৰ লগত তুমি সদায় যুঁজি থকা আৰু এটা হৈছে সমাজৰ লগত ডাঙৰ যিখন ৰেচ যিখনত আমি বহুতৰ লগত কম্পিট কৰিব লগা দুটা ষ্ট্ৰাগল আমি একেলগে কৰি থাকো আৰু এই যে ষ্ট্ৰাগলটো কৰি আছো আমি নিজৰ জীৱনৰ লগত বা সময়ৰ লগত এইটো কিন্তু দিল্লীয়ে শিকাই দিয়ে বা গুৱাহাটীও চাগে এটা লেভেলত শিকাই দিয়ে গুৱাহাটীয়ে মোক গুৱাহাটীয়ে বহুতখিনি শিকাইছে বা দিল্লীও শিকাইছে ঠিক সেই বস্তুটোৰ কাৰণে আচলতে ডাঙৰ মানে এক্সপ'জাৰ এটা জৰুৰী হয় আৰু সেই এক্সপ'জাৰটো পালে তুমি আৰু কেতিয়াও ভয় নকৰা নে ধৰি লওক তুমি গাঁৱৰ পৰা আহিছানে তুমি চহৰৰ পৰা আহিছানে তুমি ডাঙৰ এটা পলিটিকেল বেকগ্ৰাউণ্ডৰ ফেমিলিৰ পৰা আহিছানে ইকনমিকেলি প'ৰ ফেমিলিৰ পৰা আহিছানে ডাজ নট মেটাৰ যেতিয়া তুমি এই কনফিডেন্সটো পাই যাবা যে তুমি যিকোনো এটা ষ্ট্ৰাগলত তুমি টিকি থাকিবা তুমি জিকা নিজিকা সেইটো তুমি নাজানা কিন্তু তুমি টিকি থাকিবা লাষ্টলৈকে আৰু সেইটো কনফিডেন্সে আচলতে শিক্ষাই দিব লাগে মই ভাবো সেইটো কনফিডেন্স যেতিয়া এটা ইনষ্টিটিউচনে দিয়ে যিটো JNU ধৰণৰ ইনষ্টিটিউচনে দিছে নয়নিহঁতক যিটো হয়তো মোক এটা লেভেলত কটনে দিলে গতিকে তাৰ পাছত আৰু কেতিয়াও তুমি ৰখি থাকিবলগীয়া নহয় তুমি জানা যে তোমাৰ এইখিনি ভুল মোৰ এইখিনি ভুল হৈছে মই এইখিনি শুধৰাম নেক্সট ষ্ট্ৰাগলত মই এইখিনি ভুল নকৰো তো সেই কনফিডেন্সটো যেতিয়া শিক্ষাই দি দিয়ে তাৰ পাছত আপোনাক কোনো ধৰণৰ মানে মই নাভাবো যে কোনোবাই আপোনাক ৰখাব পাৰিব বা কোনোবা ধৰণৰ হেৰিত গৈ আপুনি ৰৈ যাব মানে অকমান দেৰি হলেও মানে যিটো আমি সফলতা বুলি কওঁ সাৰ্থক সফলতা সেইটো আহিব পাৰে শেষ কৰিবলৈ গৈ আছো যদি ৰিচেন্টলি আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টবোৰ দি দিলে আৰু হায়াৰ ছেকেণ্ডেৰীৰ পিছত বিভিন্নজনে বিভিন্ন কোৰ্চ কৰিব গ্ৰেজুৱেশ্যনৰ কোৰ্চ কৰিব
এই যে মানুহে এতিয়া আকৌ গ্ৰেজুৱেচন কৰিব, কোনোবাই ইঞ্জিনিয়াৰিং মেডিকেল এইবোৰ কৰিব, বা আমাৰ বিশেষকৈ কলেজ লেভেলৰ যিবিলাকে কৰিব, তেওঁলোকক উদ্দেশ্যি তুমি কি ক'বা? শ্বৰ্টলি কোৱাচোন বাৰু, এই ছাত্ৰ ছাত্ৰীসকল যিবিলাক হায়াৰ ছেকেণ্ডেৰী জাষ্ট কমপ্লিট কৰিলে। যোনে সায়েন্স বেকগ্ৰাউণ্ডৰ তেওঁলোকেতো এটা লাইন লৈ থৈছে, যিসকলে লাইন লৈ থৈছে তেওঁলোকেতো লাইনেই পঢ়িব, বা আৰ্টছৰো বহুতে লাইন পঢ়িম বুলি ভাবি থৈছে, যিখিনি পঢ়িবই। আৰু যিখিনিয়ে কলেজত BA কৰিম বুলি ভাবিছে বা BSc কৰিম বুলি ভাবিছে, যিটো ছাবজেক্ট পঢ়িম বুলি ভাবিছে সেইটো ছাবজেক্টত যদি মেজৰ পায় তেতিয়াহ'লে সেইটো ভালকে পঢ়ক। গ্ৰেজুৱেশ্যনৰ সময়খিনি খুব ইম্পৰ্টেণ্ট লাইফৰ কাৰণে, অকল মাৰ্কশ্বিটৰ কাৰণেই নহয়, ফৰ দি এণ্টায়াৰ জাৰ্নি অফ লাইফ এইটো খুব ইম্পৰ্টেণ্ট হয়। এটা কেম্পাছ যিহেতু পাই যায় তেওঁলোকে, গতিকে তাত তেওঁলোকে নিজৰ নতুন নতুন ধৰণৰ মানে নিজকে চোৱাৰ নতুন ধৰণৰ যিটো অপশ্যন খোলা থাকে সেইবিলাক অলপ চাওক, সেইবিলাকৰ কাৰণে সাজু হওক আচলতে। গতিকে মই ভাবো যিটো ছাবজেক্ট তুমি ভাল পোৱা সেইটোৱে পঢ়া, কিন্তু এনজয় কৰি পঢ়া, এক্সপ্ল'ৰ কৰা নতুন নতুন বস্তু সেই ছাবজেক্টটোৰ লগত ৰিলেটেড। এনেকুৱা নহয় যে তুমি অকল মানে পঢ়িব লাগে কাৰণে বা ডিগ্ৰীটো ল'ব লাগে কাৰণেই পঢ়িবা। তেতিয়া কি হয়, ছাবজেক্টটো মনোটোনাছ হৈ যায়। আৰু সাধাৰণতে আমাৰ ষ্টুডেণ্টবোৰ কি হয়, 75% এটেণ্ডেঞ্চ লাগে কাৰণে আহি থাকে, আৰু তেতিয়ালৈকে সেই ছাবজেক্টটো পঢ়ি থাকে। কিন্তু ছাবজেক্টটো যে ইমান ইণ্টাৰেষ্টিং হয়, কেতিয়াবা বহুত ষ্টুডেণ্টে কয় মেম জিঅ'গ্ৰাফী কি ইমান ইণ্টাৰেষ্টিং নেকি? গতিকে সেই ধৰণৰ এটা মে বি মোকো যদি কোনোবাই ভালকে ইকনমিক্স পঢ়ালেহেঁতেন ময়ো ক'লোহেঁতেন ইকনমিক্স ইমান ইণ্টাৰেষ্টিং নেকি, যিহেতু মই ইকনমিক্সত ইমান ভাল নাছিলো, বা মই এক্সপ্ল'ৰ তেনেকে কৰিলো, সেই অপৰচুনিটিটো নাপালো। গতিকে সেইকাৰণে সেইটোৱে আৰু যিটো পঢ়া যায় সেইটো এনজয় কৰি পঢ়িব লাগে, আৰু নিজৰ জীৱনটো এক্সপ্ল'ৰ কৰি থাকিব লাগে। আৰু লগতে তুমি যিটো আৰম্ভণিত কৈছিলা প্লেন A আৰু প্লেন B লগত ৰাখিব লাগে। মই এনেকে পঢ়ি গৈ আছো, হয় কিবা কাৰণত যদি এইটো মই সফলতা নহয়, মোৰ নাপাওঁ, মই ভবা ধৰণে ছাকচেছ নহওঁ, তেনেহ'লে প্লেন B এটাও কিন্তু লগত ৰাখিব লাগে। তেনেকুৱা হ'লে সমস্যা নহয়। নৱনী, শেষ পৰ্যায়ত আহি পাইছো। তুমি এজ এ এডুকেশ্যনৰ ওপৰত তুমি নিজে ষ্টাডি কৰি থকা হিচাপে শেষত তুমি কি ক'বা, কোৱা? মই কিন্তু অলপমান বিচাৰো যে ষ্টুডেণ্টতকে বেছি আমি এতিয়া মানে ইটছ হাই টাইম যে আমি যিহেতু ক্ৰাইচিছ এটাৰ থ্ৰুদি গৈ আছো, আৰু যেনেকে নহওক আমি ইনষ্টিটিউচন আৰু টিচাৰ্ছৰ ৰোল আৰু গভৰ্ণমেণ্টৰ ৰোলটো অলপমান মানে আমি ভাবি চোৱা উচিত। আমি অবভিয়াছলি যেতিয়া কথা পাতো, মেক্সিমাম ষ্টুডেণ্টৰ লগতে কথা পাতো, কিন্তু ষ্টুডেণ্ট হিচাপে যিহেতু মই অবভিয়াছলি এতিয়ালৈ অকল ষ্টুডেণ্ট হৈ আছো, সেই হিচাপে কৈছো বহুতখিনি লিমিটিং ৰোল থাকে যিটো ইনষ্টিটিউচন আৰু প্ৰফেচাৰৰ লগত আমি ডিল কৰিব নাজানো, কলেজৰ লেভেলতো একদমেই নাজানো। চ' আমাক যি দিয়া হয় আমি সেইটোৱে গুৰুত্বৰ আটাইতকৈ ইম্পৰ্টেণ্ট বুলি ভাবি আমি কৰি থাকো। নিজৰ কিছুমান ইণ্টাৰেষ্ট থাকিলেও আমি মানে সেইটো পাৰ্চিউ কৰাতকে এট দি মোমেণ্ট যি লাগে সেইটো বস্তুত লাগি থাকো। আৰু থাৰ্ড কথা, কেৰিয়াৰৰ বস্তু লৈ পেলাই এতিয়া বহুত ধৰণৰ চেনেল ওলাইছে, বহুত ইনষ্টিটিউট ওলাইছে যিবিলাকে কোচিং দিয়ে, এইবিলাক বহুত বস্তু চলি আছে চাইমালটেনিয়াছলি। কিন্তু নিজৰ গ'ল বুলি যিটো বস্তু হয় সেইটোত মানে আমি ডিগ্ৰী লেভেলত ইমান এটা সঠিক একচুৱেলি নাথাকে, ক'ব গ'লে বহুত ষ্টুডেণ্টৰ নাথাকে। বহুতৰ পেৰেণ্টেল ৰোলটো পেৰেণ্টছে যি বিচাৰে সেইটোকে আমি নিজৰ গ'ল বুলিও ভাবি লওঁ, এনেকুৱা বহুতখিনি বস্তু থাকে। চ' সেইটো টাইমত ষ্টুডেণ্টছ নিজৰ ওপৰত বেছি হাৰ্ড হ'ব নালাগে বুলি মই ভাবো। মানে ইউ শুড নট বি ভেৰি হাৰ্ড অন ইউৰ চেল্ফ যে মই এইটো পৰা নাই, সিটো পৰা নাই, কাৰণ কি আজিকালি অলৰেডি ইমান কম্পিটিশ্যন, ছ'চিয়েল মিডিয়া কম্পিটিশ্যন, লাইকৰ কম্পিটিশ্যন, চব কি পেলাই I can see that the students are getting sadder and angry. Like সিহঁতে সব বস্তু ৰিয়েকশ্যন বিলাক দেখিলে গম পাই যে সব বস্তু লৈ সিহঁতৰ সহনশীলতা কমি গৈ আছে, সব বস্তু ইমিডিয়েট লাগে, নাপালে আৰু এটা বেলেগ ধৰণৰ মানসিক কিবা এটা চিন্তাত ভুগি থাকে, এনেকুৱা বহুত বস্তু আছে। আৰু বাকী ফালৰ পৰা কৰাপশ্যন বহুত বস্তু আছে যিখিনি ইউ আৰ ভেৰি আৱেৰ নাও, ইউ কেনট এস্কেপ দেট এৱেৰনেছ। মানে আজি যেতিয়া মই যিমান গম পাওঁ, মই ডিগ্ৰীত সিমান নাজানিছিলো, কাৰণ কি ছ'চিয়েল মিডিয়াই নাছিলে তেনেকা মোৰ কাৰণে। কিন্তু আজিৰ ডেটত ডিগ্ৰী ষ্টুডেণ্টে মোতকে বহুত বেছি জানিব পাৰে ইন টাৰ্মছ অফ ইনফৰমেশ্যন, এণ্ড সেইখিনি কেনেকুৱা প্ৰচেছ হৈছে এইটো ডিফাৰেণ্ট কথা। সেয়া, চ' সেইখিনি লৈ পেলাই আই থিংক পিপল নিড টু থ'ৰা চিল আউট। আমি ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছো। আশা কৰিছো জুৰি আৰু নয়নীৰ কথাৰ মাজৰ পৰা ভালেখিনি কথা ওলাই আহিল। আশা কৰো আমাৰ দৰ্শকসকলে কথাখিনি ভাল পালে। এইখিনিৰে আমি নয়নী আৰু জুৰিক ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ। ধন্যবাদ আবিতা। ধন্যবাদ।